নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে গমেই পাইছে আজিৰ অভিমতত আমি আপোনালোকৰ বাবে কি লৈ আহিছোঁ কামিং আপ দেখিছে আৰু গমো পাইছে তথাপিও মই কওঁ যে 1940 চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰা এগৰাকী বিশেষ ব্যক্তিক আজি আমি জন্মৰ দিনটোত সোঁৱৰণ কৰিম সুকীয়া ৰূপত ইয়াৰ পূৰ্বেও তেখেত আমাৰ ষ্টুডিঅ'ৰ অতিথি হৈছিল তেখেতৰ জন্মদিনো আমি উলহ মালহেৰে উদযাপন কৰিছিলোঁ তেখেতৰ উপস্থিতিত কিন্তু আজি তেখেতৰ অনুপস্থিতিত তেখেতৰ জন্মদিনটো ব্যতিক্ৰমী ৰূপত আমি উদযাপন কৰিব বিচাৰিছোঁ কাৰ কথা কৈছোঁ গমেই পাইছে ৰমেন বৰুৱা অসমীয়া সংগীতক সুকীয়া মাত্ৰা দিয়া অসমীয়া বোলছবিৰ সংগীত পৰিচালক হিচাপে এটা সুকীয়া স্থান দখল কৰা ৰমেন দাক আজি নিউ ৱাৰ্ড প্লেয়াৰ্ছৰ বুকুৰ পৰা আমি জন্মদিনৰ উপহাৰ দিম তেখেতৰ কিছু কথা কিছু চিন্তাৰে তেখেতৰ লগত সময় কটোৱা একাংশ সান্নিধ্য পোৱা ব্যক্তিৰ মুখেৰে আহকচোন অনুষ্ঠানটোৰ ভিতৰলৈ সোমাই যাওঁ মই উপস্থিত আছোঁ নিউ ৱাৰ্ড প্লেয়াৰ্ছত এই নিউ ৱাৰ্ড প্লেয়াৰ্ছ এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানৰ লগত ৰমেন দাৰ সৃষ্টিৰ বহুখিনি কথা জড়িত হৈ আছিল তাৰ সাক্ষী হিচাপে মই আপোনালোকক দেখুৱাব বিচাৰোঁ মাত্ৰ এটা বিশেষ ছবি এই যে দেখিছে এই সোফাখন এই যে দেখিছে আপোনালোকে হাৰমনিয়ামখন এই ৰমেন দাৰ স্মৃতি বিজড়িত এই সম্পদ আজিও কিন্তু এই নিউ ৱাৰ্ড প্লেয়াৰ্ছত সঠিক ৰূপত তেখেতসকলে সংৰক্ষণ কৰি ৰাখিছে এই সংস্থাটোৰে সভাপতি সম্পাদকৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও বিশেষ ব্যক্তি আজিৰ আমাৰ এই অভিমতৰ অতিথি আৰু বিশেষকৈ নিউ ৱাৰ্ড প্লেয়াৰ্ছৰ বহুখিনি সদস্য আজি এই ক্লাবৰ ভিতৰত আমাৰ এই অনুষ্ঠানৰ সাক্ষী হৈ আছে তেখেতসকলৰ আমি দুই একৰ বক্তব্য শুনিম কিন্তু প্ৰথমতে মই ৰথিনদাৰ কাষলৈ আহিছোঁ ৰথিনদা অকণমান যদি আপুনি মোৰ ওচৰলৈ উঠি আহে সুবিধা হ'ব আপুনি যিহেতু এই সংস্থাটোৰ সম্পাদকৰ দায়িত্বত আছে ইমান ধুনীয়াকৈ যে ৰমেন দাৰ বস্তুকেইটা ৰাখিছে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানটোৰ আপুনি মোক এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ অকণমান এতিয়া মই আপোনাৰ পৰা জানিম কাৰোবাৰ মুখত শুনিছিলোঁ নমিতা ভট্টাচাৰ্য বাইদেউক মই বিশেষভাৱে ধন্যবাদ জনাই লৈছোঁ প্ৰথমে এই কাৰণে যে বাইদেৱে মোক যোৱা বছৰেই আপোনালোকৰ ইয়াত এই অনুষ্ঠানটো কৰাৰ কথা মোৰ লগত পাতিছিল আমি যোৱা বছৰ আমি কৰিব নোৱাৰিলোঁ কিন্তু এই বছৰ যিহেতু ভগৱানৰ কৃপাত আপোনালোকৰ গোটেই ক্লাবৰ সদস্যসকলৰ সহযোগত আমি আজি এই পৰিৱেশটো পাইছোঁ মই এতিয়া আপোনাৰ পৰা সুধিম যে ৰমেন দাৰ যিখিনি স্মৃতি এই ক্লাবটোৰ লগত জড়িত আপুনি কিমান পুৰণি কথাৰ পৰা জানে তাৰ যদি অকণমান আৰম্ভণিতে মই আভাস দিবলৈ কওঁ এই সোফাখন এই হাৰমনিয়াম বা আন আন যিকেইটা সম্পদ ইয়াত আছে গোটেইখিনিক লৈ কোনকেইটা কথা ক'বলৈ আপোনাৰ প্ৰথমতে মনত ৰমেন দাক মই নিউ ৱাৰ্ড প্লেয়াৰ্ছত সোমাইছোঁ ক্লাছ 9ত যেতিয়া আমি ৰমেন দাক আমি যেতিয়া দেখা পাওঁ ধুনীয়া বগা পাইজামা পাঞ্জাবী পিন্ধি পেলাই মানুহজন আহে খুব গহীন গম্ভীৰ অকণ মাতিবলৈ ভয় কৰোঁ কিন্তু আস্তে আস্তে এনেকুৱা এটা হ'ল এটা পৰ্যায় পালেগৈ যে ৰমেন দা আমাৰ বন্ধু হ'ল আৰু ৰমেন দাৰ লগত সদায় ৰমেন দাই মোক এটা কথা কিন্তু সদায় কৈছিল কাৰণ যে আমি ইয়াতে গান সুৰ কৰোঁ হেৰি কৰোঁ গতিকে ৰমেন দাই এটা কথা কৈছিল যে এই হাৰমনিয়ামটো কিন্তু তহঁতে সদায় ভালকৈ ৰাখিবি আৰু অৰ্গেনটো কাকো নিদিবি হাৰমনিয়াম অৰ্গেনটো নিউ ৱাৰ্ড প্লেয়াৰ্ছৰ বাহিৰৰ মানুহক দিবলৈ তেওঁ বাৰে বাৰে মানা কৰিছিল আৰু তেওঁ নোহোৱা হোৱাৰ কেইদিনমান আগতেও আমি কথা পাতিছিলোঁ ৰমেন দাই সৰু ল'ৰা ছোৱালীখিনিক লৈ পেলাই এটা গানৰ প্ৰগ্ৰাম কৰাৰ কথা আছিল মোক সুধিছিল তেতিয়া হাৰমনিয়ামটো ভালে আছে নাই মই বোলো হাৰমনিয়াম চব ঠিকে আছে আপুনি খালি আহিব লাগে সোনকালে ৰিহাৰ্চেল আৰম্ভ কৰিব লাগে আপোনালোকে ইয়ালৈ হাৰমনিয়াম এই সোফাখন এই অৰ্গেনটো কেতিয়া আনিলে আমি ৰমেন দাই এটা কথা কৈছে তহঁতে যেতিয়া জোৰপুখুৰী পাৰৰ ক্লাবটোৰ পৰা আমি যেতিয়া ইয়ালৈকে শ্বিফ্ট কৰিলোঁ শ্বিফ্ট কৰোঁতে হৈছে এই দুটা বস্তু কিন্তু সাৱধানে আনিবি দেই এই দুটা বস্তু যাতে একো নহয় আৰু আমি খুব সাৱধানে যতনাই ঠিক ঠাক কৰি পেলাই আজিও সজাই ৰাখিছোঁ যে ৰমেন দা আহি পেলাই আকৌ ইয়াতে সুৰ কৰিব
ধন্যবাদ মই বহুত বহুত ধন্যবাদ জনাইছোঁ এয়া আছিল ৰথিন দা মই আপোনালোকক কৈছোঁৱেই যে আমাৰ লগত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি যিহেতু আজি উপস্থিত আছে মই প্ৰথমতে অজয় দা মই আপোনাক নমস্কাৰ জনাইছোঁ বহক আপুনি এই ক্লাবটোৰ এতিয়াও আপুনি সভাপতিৰ দায়িত্বত যিহেতু আছে আজি ৰমেন দাৰ জন্মদিনটো আপোনালোকৰ ক্লাবত আহি আমি উদযাপন কৰিছোঁ আড্ডাৰ মাজেদি এই যে মই ক'লোঁ যে ৰমেন বৰুৱা মানুহজনক আমি যিমান জানো আপোনালোকে তাতকৈ বহুত বেছি জানে আৰু আজি অসমৰ ৩৫খন জিলাৰ মানুহক আমি নজনা কিছু কথা মই জনাব বিচাৰোঁ 19 বছৰ বয়সতে তেখেতে যেতিয়া ব্ৰজেন দাৰ লগত তেওঁ ছবি যুটীয়া পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল তেওঁ ছবি পৰিচালক হিচাপে পিছৰ ফাললৈ নিজক প্ৰতিষ্ঠা কৰিলে কিন্তু তাৰ আগতে যদি আমি চাওঁ তেওঁ 15 বছৰ বয়সতে তেওঁ কিন্তু প্ৰথম গীত গাইছিল গায়ক হিচাপে তেওঁ সংগীতৰ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছিল এই গায়ক মানুহজন হেৰাই গৈ যে সংগীত পৰিচালক ৰমেন বৰুৱাজন উজলি উঠিল উদ্ভাসিত হ'ল আপুনি কি বুলি ভাবে যে তেওঁ সমানে ভূপেন হাজৰিকা যেনেকৈ গায়ক পৰিচালক মানে সংগীত পৰিচালক ছবি পৰিচালক হিচাপে যেনেকৈ জিলিকি থাকিল ৰমেন দাওতো সেই প্ৰতিভাৰ অধিকাৰী আছিল 5খন ছবিত তেওঁ গীত গাইছিল তাৰপিছত সেই গায়ক ৰমেন বৰুৱাজন যেনেকৈ জিলিকি উঠিব লাগিছিল জিলিকি নুঠিল সংগীত পৰিচালকজনহে আমি বেছিকৈ বিচাৰি পালোঁ পৰৱৰ্তী সময়ত ইয়াৰ নেপথ্যত কিবা কাৰণ আছে নেকি আপুনি জানে নেকি তেনেকুৱা কিবা কথা আপোনাক বহুত বহুত ধন্যবাদ আৰু আমাৰ ক্লাবৰ সকলো মাননীয় সদস্যৰ তৰফৰ পৰা আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ৰমেন বৰুৱা আৰু নিউ ইয়ৰ্ক প্লেয়াৰ্ছ এটাত পৰিপূৰক আমি দুজনক বেক কৰিব পৰা নাই আৰু যিখিনি কথা আপুনি মোক সুধিলে এইখিনি কথা কোৱাৰ সামৰ্থ্য হয়তো মোৰ নাই নন্দিতা ভট্টাচাৰ্যী বা তেওঁৰ ভাই বোৱাৰী ইয়াতে আছে উপস্থিত মল্লিকা বৰুৱা তেওঁ বহুত বেছি ক্ল'জলি পাইছে সৰুৰ পৰা আৰু ইয়াৰ এটা অনুপম দাস পাইছেই কিন্তু মই যিখিনি কওঁ তেওঁ কি জানি আমাৰ অসমত আটাইতকৈ য়ংগেষ্ট সংগীত পৰিচালক আৰু এটা কাহিনী আজি মই ক'ব খুজিছোঁ আড্ডাৰ যিটো আড্ডা বুলি কোৱা হৈছে আৰু আড্ডাটো আপুনি জানেই যিকোনো হতাশগ্ৰস্ত মানুহৰ একমাত্ৰ আশ্ৰয়স্থল হ'ল আড্ডা আৰু আমাৰ নিউ ইয়ৰ্ক প্লেয়াৰ্ছত এইটো আছিল অ'এছিছ মানে এটা মৰুদ্যানৰ দৰে তাতে মেইন আকৰ্ষণ আছিল ৰমেন দাও আছিল ৰমেন দা মানে ধৰিলে এটা আড্ডাখানাৰ ভিতৰত ৰমেন দা এটা বিশেষ আকৰ্ষণ মই এটা কথা ৰমেন দা এনে খুব গহীন গম্ভীৰ মানুহ মনে মনে থাকে তেওঁৰ দুটা ছেকেণ্ড হোম এণ্ড থাৰ্ড হোম আছিলে নিউ ইয়ৰ্ক প্লেয়াৰ ছেকেণ্ড হোম থাৰ্ড হোম আছিলে লতাশিল গণেশ মন্দিৰ ইয়াতে আছে জগন্নাথ দাস তাতে তেওঁৰ প্ৰেচিডেণ্ট আছিলে মই কাৰ্যকৰী সভাপতি আছিলোঁ তেখেতে সম্পাদক সেইকাৰণে তেখেতক প্ৰায় তাতে পাওঁ এদিন মই গৈছোঁ 2 বছৰ আগৰ কাহিনী গানৰ কথাতে ক'লে হয় সেইটো কথা কওঁ এইটো হয়তো কোনেও আমি নাজানিছিলোঁ মই তেতিয়া লোহিয়া ফাউণ্ডেশ্যনৰ পৰা এটা গুৱাহাটীত ছ'চিয়েলিষ্ট মানুহবোৰৰ এটা কনফাৰেঞ্চ হৈছিলে তাত বীৰেণ ভট্টাচাৰ্যী পষ্টুমাছলি আৰু গোলা বৰুৱাদেৱক পষ্টুমাছলি প্ৰাইজ দিয়া হৈছিল এৱাৰ্ড দিয়া হৈছিল তো কথা প্ৰসংগত মই উঠিলে ক'লে হয় আপোনাক মই দেখা পাইছোঁ এটা মজাৰ কথা আপোনাক কওঁ কি যে মই খুব সৰু বয়সত তেওঁ নেফালৈ আহিছিল আমাৰ ৰাম মনোহৰ লোহিয়াদেৱ আৰু গোলা বৰুৱা আছিলে গুৱাহাটীত এখন ফাংচন হৈছিলে মোক ব্ৰজেন দা মোক মাতি লৈ গ'ল এই বলচোন গান গাব লাগিব মই হাফ পেণ্ট পিন্ধা আছিলোঁ মই 2টা গান শুনাই দিলোঁ তেখেতক এই কথাটো এটা নতুন কথা আৰু ৰাম মনোহৰ লোহিয়াক এই কথাটো মই ৰাজ্যসভাৰ উপসভাপতি হৰবংশ মিষ্টাৰ হৰিবংশ কুমাৰ তেখেতক মই কথাটো ক'লোঁ তেখেত আহিছিলে আমাৰ চিফ গেষ্ট হৈ তেখেতক লগ পাব বিচাৰিলে যে উই শ্বুড মিট হিম এণ্ড গ্ৰীট হিম ডেট ফেল' যে ইমান কম বয়সত গান শুনাইছিলে আৰু তেওঁ এইটো মনত ৰাখিছে মই এই 2টা গান গাই দিয়ে মই গাই দিলোঁ হাফ পেণ্ট পিন্ধি তাতে গাই দিলোঁ আৰু ৰামমনোহৰ লোহিয়া মোক একদম কোলাত লৈ পেলাই 4 টকা দি 5 টকা দি পেলাই চকলেট কিনি পেলাই তেওঁক খুৱাইছিলে এইটো যে নতুন খবৰ এটা মই ভাবোঁ ৰাম মনোহৰ লোহিয়াক তেওঁ হাফ পেণ্ট পিন্ধি থকা অৱস্থাত ব্ৰজেন দা তেওঁক মাতি লৈ পেলাই গান গোৱাইছিল এইটো এটা কোনো নজনা কথা এইটো নতুন একদম বহুত ধন্যবাদ আৰু তেওঁ কিন্তু নগ'ল মই সেইদিনাই সন্ধিয়া তেওঁক মাতিলোঁ তেওঁ নিজক প্ৰকাশ কৰিব খোজা নাছিল তো পিছৰ পৰা আৰু হৈ গৈছিল নিজক প্ৰকাশ নকৰে তেওঁ ক'লে ৰমেন দা বলক আজি আপোনাক অলপ সন্মান দিলে মই নাযাওঁ আৰু তাতে গ'লে সন্মান দিবই ৰাম মনোহৰ লোহিয়াক মানে ৰাম মনোহৰ লোহিয়াক দেখা পোৱা মানুহৰ অভাৱ এতিয়া অসমত নাই তেতিয়া লিভিং লিজেণ্ড হিচাপে ৰমেন বৰুৱা নিজে নক'লে মই নিজে নাজানিলোঁ একদম আৰু এটা মজাৰ কথা কওঁ
তেওঁ খুব কম কথা কয় গহীন গমে, কিন্তু অকলে থাকিলে লাহে লাহে তেওঁ মজাৰ মজাৰ কথা কয়। বুজিছোঁ দত্ত, আমি আছিলোঁ 13জন ভাই ভনী, ভূপেন হাজৰিকাহঁতৰ 10জন, আমি এজন ধাৰ দিব পাৰোঁ। আৰু আমাৰ পাপনৰ দেউতাক কি খগেন মহন্ত, খগেন মহন্তহঁতৰ 11জন, ফুল টিম আছিল। আমাৰ 2জন এক্সট্ৰা আছিল। আমি খেলুৱৈ খেলুৱৈ, মানে ক্ৰিকেট টিম বা ফুটবল টিম। তেওঁৰ দৰকাৰ হ'লে আমি দিব পাৰোঁ 11জনৰ বেছি, আমাৰ 2জন এক্সট্ৰা আছে। এইটো কথা এটা মজাৰ কথা, আমি এইটো নাজানিছিলোঁ। ভূপেন দাহঁতৰ কেইজন চিবলিং আছে। এই ধৰণৰ মই ৰমেন দাক অকল গায়ক বা তেওঁ এটা আকৰ্ষণ, আমাৰ মানে কি ক'ম, মই 3জন মানুহৰ কথা পাৰ্টিকুলাৰলি ক'ব খুজিছোঁ যে গুৱাহাটীত পদযাত্ৰা যে এটা আৰ্ট হয়, খোজকাঢ়ি যোৱাটো এটা আৰ্ট, মই 3জনক মই দেখিছিলোঁ। মই অলপ আড্ডাৰ দৰে কথা কৈছোঁ, মই অলপ বাহিৰত গণি প্ৰসংগ যোৱা নাই চাগে। গুৱাহাটীত এজনৰ মুনীন বৰকটকীদেৱ, তেওঁ যেতিয়া সন্ধিয়া আবেলি ঘৰৰ পৰা ওলাই আহে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ যায়, যে এজন এটা বিদ্যা প্ৰতিষ্ঠান গৈ আছে, ধুতি পাঞ্জাবী গহীন আত্মস্থ হৈ পেলাই যায়। ছেকেণ্ড মেন পুলিন দা, ঠিক 3:10-15 ঠিক দীঘলীপুখুৰী পাৰত শ্বাৰ্ট পিন্ধি হাতত টেনিছ য়ং মেচ টুপি পিন্ধি লৈ, আৰু থাৰ্ড মেন আছিল ৰমেন বৰুৱা। এই বগা ধুতি পাজামা পাঞ্জাবী গহীন গম্ভীৰভাৱে খোজকাঢ়ি যোৱাটো ইজ অলছ' আৰ্ট। মই ছ'চিয়েল ৱৰ্কাৰ, ছ'চিয়েল এক্টিভিষ্ট, মই গায়ক নহয়, কিন্তু ৰমেন দাক মই অকল গানেৰে দৃষ্টিৰে চোৱা নাই। এই দুটা কথা মোক হৃদয় স্পৰ্শ কৰিছিলে যে তেওঁৰ যোৱাৰ ভিতৰতে এটা কিবা হি ৱাজ কেৰিং চাম মেছেজ, যে ৰাইজলৈ কিবা মেছেজ কেৰি কৰি 3জন মানুহ গৈ আছে। মই বহুত ধন্যবাদ জনাইছোঁ। মই তৰুণ কলিতা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। বিশিষ্ট শিল্পী হিচাপে আপুনিও তেখেতক বহুত ওচৰৰ পৰা লগ পাইছিল, যিহেতু এইমাত্ৰ অজয় দত্ত ডাঙৰীয়াই যিকেইটা কথা কৈছে, এখেতৰ কথাৰ হাত ধৰি মই আপোনাক এটা কথা কওঁ। কিছুমান মানুহৰ যিটো ব্যক্তিত্ব মানুহৰ মাজত কেতিয়াবা ধাৰণাৰ ওপৰত গঢ় লয় আৰু কেতিয়াবা সত্যৰ ওপৰত প্ৰতিষ্ঠা হয়। ৰমেন বৰুৱাৰ যিটো ব্যক্তিত্ব, মই ভাবোঁ মানুহৰ কোনো ধাৰণা নাই তাত, মানুহে তেখেতক জানিছেই, সঁচাটোৱেই জানিছে। যিজন ব্যক্তি এইমাত্ৰ যে ক'লে খুব কম কথা কয়, সঁচা কথা। ৰমেন দাই খুব দীঘলীয়া কথা কোৱা মই শুনাই নাই। 2-এখন সভাত পাওঁতেও ভাষণ দিবলৈ দিওঁতে তেওঁ খোলাকৈ কৈছে, মই ভাষণ দিয়া মানুহ নহয়, মই কথা ক'ব নাজানো। প্ৰেছ ক্লাবতে হওক, ভগৱতী প্ৰসাদ বৰুৱা ভৱনতে হওক, তীৰ্থনাথ শৰ্মা গৃহতে হওক, মই কেইবাবাৰো তেখেতৰ লগত কেইবাখনো সভাত নিজেই উপস্থিত থাকি মই সেই পৰিৱেশটো দেখিছোঁ। এই যে আজীৱন কুৰ্তা পাইজামা পিন্ধা মানুহজনকেই আমি দেখিলোঁ, কেতিয়াও লং পেণ্ট চাৰ্ট পিন্ধা ৰমেন বৰুৱাক ক'তো মই দেখি নাপালোঁ। আপোনালোকে দেখি পাইছিলে নেকি তেনেকুৱা ৰূপত? ফটোত দেখিছিলোঁ, ফটোত আমেৰিকালৈ যাওঁতে দীপেন্দাৰ লগত, ঠাণ্ডাৰ প্ৰকোপত, হয়নে বৌ? ঠাণ্ডাৰ প্ৰকোপত ক'লে যে পাইজামা পাঞ্জাবীত নহ'ব, তেতিয়া ৰমেন দা দীপেন্দাৰ লগত পেণ্ট চাৰ্ট পিন্ধি গৈছিল। আপুনি ফটোত দেখিছিলে? ফটোখন মোৰ ঘৰত আছে। এইটো কিমান চনৰ কথা? এইটো 20 বছৰটো আগৰ কথা হ'ব, 20 বছৰমান আগৰ কথা। 97। আচ্ছা, 97ৰ পৰা আজি 28 বছৰ হ'ল। 30 বছৰ। তাৰমানে মোৰ এইটো ইমান ভুল নহয় কি 97ত মোৰ বিয়া হৈছিলে। আচ্ছা, সিদিনা হঠাতে বেলেগ কাগজ বিচাৰোঁতে বিয়া নিমন্ত্ৰণী চিঠিখন দেখিলোঁ, এইখনেই সেইখন চিঠি। মূল কথালৈ আহোঁ। হয়, আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো মই দিলোঁৱে। নহয়, মই যিটো পোচাক পৰিচ্ছদৰ মানে যিটো ব্যক্তিত্ব মানুহৰ, মই সেই কথাটো কৈছোঁ যে ৰমেন বৰুৱাক আমি যিজন মানুহ দেখিলোঁ, এই যে কুৰ্তা পাইজামা পিন্ধা, কম কথা কোৱা, আৰু এটা নিজস্ব শৈলীত গোটেই জীৱনটো লৈ যোৱা, সেই মানুহজনৰ নেপথ্যত আমি নজনা কিবা আপুনি এনেকুৱা কথাটো আপুনি চাগে গম পায়, যিবিলাক আপোনাৰ ক'বলৈ মন যাব? ৰমেন দা 1976 চনৰ পৰা দাদাৰ মই ভক্ত। তাৰমানে জীৱনত গম নোপোৱাকৈ প্ৰথম যিটো গান গাইছিলোঁ সেইটো ৰমেন দাৰ সুৰৰ আছিল। গীতিকাৰ আছিল সতীশ দাস, গাইছিলে নীলিমা বাইদেউ। আমাৰ অসমত গায়ক আৰু কাচিত গীতিকাৰৰ নাম থাকে, সুৰকাৰৰ নামটো কিন্তু উল্লেখ নাথাকে। এই সন্দৰ্ভত মই আকাশবাণী গুৱাহাটীৰ মই এখন চিঠিও লিখিছিলোঁ যে যিজন সুৰকাৰ ইমান ধুনীয়া গীত এটা সুৰ কৰিলে সেইজনক আমি চিনি নাপাওঁ, কিয় কোৱা নহয়? এই কথাটো ৰমেন দাই বিৰাট ভাল পাইছিলে। ৰাতি বৰ সাংঘাতিক কথা ক'লে, বোলে হয়তো আপোনাকতো চিনি নাপায়। যদি গীতিকাৰজনৰ নাম ক'ব পাৰে, সুৰকাৰজনক আমি কিয় আন্ধাৰত ৰাখোঁ?
ৰমেন দা মোৰ দৃষ্টিত এজন অতি সহজ সৰল আৰু সাংঘাতিক শৃংখলাবদ্ধ জীৱন যাপন কৰা আৰু সাংঘাতিক আত্মাভিমানী। ৰমেন দাই বন্ধু ভাল পায়, ফুৰিবলৈ গৈও ভাল পায়, কিন্তু মানুহজন দেখি প্ৰথম কম সময়তে তেওঁ স্কেন কৰি উলিয়াই যে এইজনৰ লগত মই কথা পাতি মোৰ ভাল নালাগিব, বৰ সুন্দৰকৈ ফালৰি কাটি যায়। হেৰা মই বেলেগ মানুহক কথা দিয়া আছে এনেই, মই কিন্তু আছোঁ তেতিয়া, মই বহুত দিন পাইছোঁ। মই ষ্টেট বেংকৰ এই আমাৰ কাছাৰীৰ ব্ৰাঞ্চটোত কাম কৰিছিলোঁ। গধূলি সদায় মোৰ গাড়ীত চৰুতখন থাকে, আৰু ৰমেন দাৰ প্ৰতি মোৰ আৰু বেছি শ্ৰদ্ধাশীল হ'লোঁ শিৰণত হ'ল যেতিয়া স্বাগত সতীৰ্থ যিখন LP ৰেকৰ্ড এই নিউ আৰ্ট প্লেয়াৰ্ছে উলিয়াইছিল এটা বিশেষ কাৰণত। ৰমেন দা তেতিয়া নিউ আৰ্ট প্লেয়াৰ্ছৰ ৰূপালী জয়ন্তী বৰ্ষ, ইফালে আন্দোলন চলে আৰু বৰদলৈ ট্ৰফি নেহৰু ষ্টেডিয়ামত যে খেলা হয়, খেলা আৰম্ভ হোৱাৰ আধা ঘণ্টামানৰ পৰা আমিতো কোৱাৰ্টাৰ ফাইনেল মানৰ পৰাই আমি হেৰি কৰোঁ, সোমাব লাগে, নহ'লে নাপায়। খেল আৰম্ভ হোৱাৰ আগলৈকে আৰু খেলৰ মাজৰ সময়খিনিত সেউজী সেইকেইটা গান গোটেই অসম জুৰি। মইতো এনেকৈ অলপ বেছিকৈ কৈ দিলোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাক পুনৰ জন্মবোধে সাংগীতিকভাৱে নিউ আৰ্ট প্লেয়াৰ্ছে দিলে, তাতে য'ত প্ৰথম আৰু প্ৰধান হোতাজন হ'ল মোৰ সংগীতৰ মানৱ গুৰু ৰমেন বৰুৱাদেৱ। ইমানখিনি কথা মই কোৱাৰ পিছত দাদাই ক'লে তুমি বহুত কথা মনত ৰাখিছাহে। বোলো দাদা মই নাপাহৰিলে আৰু কথা মনত থাকে, পাহৰি গ'লে উপায় নাথাকে। লাহে লাহে যে ৰমেন দাৰ ওচৰ চাপিলোঁ তেখেতৰ মৰমতে, মই এটা কথা মন কৰিলোঁ যে আমাৰ অসমীয়া যিমানবিলাক বাণীবদ্ধ গীত আছে, বোলছবৰি হওক বা এনেই আধুনিক গীত বুলিয়ে যিবিলাকক কওঁ, শাস্ত্ৰীয় সংগীতৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ৰাগৰ ওপৰত আধাৰিত কৰি সুৰ ৰচনা কৰা গীতৰ সংখ্যা কম। কিন্তু এই যিখিনি কম তাৰ ভিতৰতে কিন্তু আটাইতকৈ বেছি সংখ্যক গীত শাস্ত্ৰীয় সংগীতৰ ৰাগৰ আধাৰত সুৰ কৰিছে ৰমেন দাই। মূল দাদা এইটো কেনেকৈ সম্ভৱ? হেৰা নহয়, এই বৰগুলাম আলী খাছাম শুনিছিলোঁ, অমুক শুনিছিলোঁ, ওংকাৰনাথ ঠাকুৰ শুনিছিলোঁ, আহিছিল লতাশিল ফিল্ডত আমাৰ হৈছিল হৰি নিশাজুৰি, কিবা হৈ গ'ল দেখোন। বোলো হৈ গ'ল মানে দাদা এইটো ধুনীয়া, এইটোতো অমুক ৰাগৰ সম্পূৰ্ণ ছায়া আছে, এইটোত অমুক, এইটো অমুক, এই বুলি আমি দুই এটা কাম হাতত লৈছিলোঁ দাদাৰ নিৰ্দেশত, যে অসমীয়া বাণীবদ্ধ হৈ থকা গীতবিলাকক আমি অলপ বৰ্গীকৰণৰ কাম কৰিব লাগে। সাহিত্যিকভাৱে তাৰ বৰ্গীকৰণ আছে, কিন্তু সুৰৰ ফালৰ পৰা বৰ্গীকৰণ হোৱা নাই। কোনবিলাক গীত আমাৰ অসমীয়া লোকগীতৰ সুৰৰ আধাৰত, কোনবিলাক ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ আধাৰত, আৰু কোনবিলাক সুগম সংগীতৰ। দাদাই কৈছিল এই কামটো কৰিব পাৰিলে বৰ ভাল হ'ব, বৰ এখন ডাঙৰ দলিল হ'ব, কৰাচোন, কৰিব পাৰিলে ভাল হ'ব। দাদাৰ লগত যিমান দিনৰ মোৰ তেওঁৰ নিকট সান্নিধ্য, ইমান সহজ সৰল মানুহ আৰু ক'তো আপোচ নকৰা সহজ সৰল। হয়, মই বৰ ভাগ্যৱান বুলি ভাবোঁ দাদাক ইমান ওচৰৰ পৰা পাইছোঁ। এটা সময়ততো সন্ধিয়াৰ ৰমেন দাহঁতৰ এই ড্ৰয়িং ৰুমটোত চৰদৰ মাত শুনো, মল্লিকা বৌ আহি গ'ল, তুমি আহিছা, দীপেন দাই আহি কয়, তাকেতো ক'ত শুনিছোঁ এই চৰদৰ মাত। সেইবিলাকে মোক ৰোমাঞ্চিত কৰে। আৰু ৰমেন দা আজি কিছুদিনৰ কাৰণে তেখেতে পিকনিক বা এনেকুৱা ঠাইত গৈছে। আমি ভাবিছোঁ নমিতা বাইদেউ আৰু মই সিমান কথা ক'ব নাজানো যদিও, বা কথা কওঁতে ভুল নহয়, মই ভাবিছোঁ বাইদেউ আৰু মই ৰমেন দাক মাতিম আজি আৰু এডাল মৰমৰ জৰি আগবঢ়াই দিম। মই অনুপম দাৰ কাষলৈ আহিছোঁ। দাদা মই এটা কথা আপোনাক খোলাকৈ কওঁ, এই যে এখেতসকলে কৈছে বা আৰম্ভণিতে মই কৈছিলোঁ যে সংগীত পৰিচালক হিচাপে তেখেতে এককভাৱেই ২৭খন ছবি তেখেতে নিজে পৰিচালনা কৰিছিল এককভাৱে, আৰু যৌথভাৱে চাগে আৰু বেছি হ'ব, মোতকৈ আপুনি বেছি ভালকৈ জানিব।
আৰু 5খন ছবিত তেওঁ নিজে গীতো গাইছিল। আপুনি আকাশবাণীৰ মানুহ আছিল, তেখেতে আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত তেওঁ শিল্পী আছিল। সেই মানুহজনৰ লগত ডেফিনেটলি আপোনাৰ বৰ বেলেগ ধৰণৰ এটা সম্পৰ্ক চাগে আছিল, যিটো আমি নাজানো। আজিৰ এই জন্মদিনত সোঁৱৰণ কৰি ৰমেন দাক যদি মই আপুনি জন্মদিনৰ উপহাৰ স্বৰূপে দুটামান কথা অসমৰ ৰাইজক ক'বলৈ কওঁ, আপুনি কোনকেইটা কথা ক'ব এতিয়া? সুত বগা পায়জামা পাঞ্জাবী পিন্ধি এজন যথেষ্ট ওখ পাখ ব্যক্তি, ৰিজুদেহী, গহীন গহীন খোজেৰে তেওঁ আলিবাটত খোজকাঢ়ি গৈ আছে। খোজ তেওঁৰ গহীন হ'লেও কিন্তু তাত সংগীতৰ ছন্দ বিদ্যমান। আপুনি ভালকৈ মন কৰিলে দেখিব, আমি সেইটো পৰীক্ষা কৰি চাইছোঁ। সংগীতৰ তালৰ লগত তেখেতৰ ভৰিৰ ছন্দ সম্পূৰ্ণভাৱে মিলি যায়। মই আৰু মোৰ বন্ধু দুজনমানে তেনেকৈ কৰি চাইছিলোঁ এবাৰ, যে সঁচাকৈ হয় নাই কথাটো। তেখেতৰ ব্যক্তিত্ব ইমানেই শক্তিশালী আছিলে যে বহুতো মানুহৰ মাজত তেখেত থাকিলেও তেখেত জিলিকি উঠে, কিন্তু চিনি পায় তেখেত ৰমেন বৰুৱা। এইটো বৰ ডাঙৰ গুণ, খুব কম মানুহৰ এনেকুৱা ব্যক্তিত্ব থাকে। আৰু ৰমেন দা বুলিলে নিউ ইয়ৰ্ক প্লেয়াৰ্ছ, আৰু নিউ ইয়ৰ্ক প্লেয়াৰ্ছ বুলিলে ৰমেন দা। অনুপম দা, মই মাজতে ধৰিছোঁ আপোনাক, কোনোবাই মোক কৈছিল যে ৰমেন দাই গোৱা শেষৰটো গীত আপুনি গোৱাইছিল বোলে, সেইটো সঁচানে ক'ম, মিছা? এইটো ক'ম, এইখিনি কৰিলেও অকণমান ক'ম। হয়। তাৰপিছত কৈছোঁ, সেইটো ক'বই লাগিব। গতিকে এই যে তেতিয়াৰ দিনত আমি তেতিয়া হাইস্কুলৰ শেষ পৰ্যায় পাইছোঁগৈ। আবেলি হ'লে সন্ধিয়া সময়ত আমি সদায়, মই আৰু মোৰ বন্ধু আছিলে, তেখেত এতিয়া বৰ্তমান নাই আমাৰ মাজত, তেখেতৰ নাম আছিলে ফাৰুক জামাল, বিশিষ্ট গীটাৰ বাদক। তেওঁ আৰু মই এখন চাইকেল লৈ ওলাই আহোঁ। আমাৰ লক্ষ্যস্থান উজান বজাৰৰ পুৰণা যিটো ঘৰ নিউ ইয়ৰ্ক প্লেচ, তালৈ যোৱাৰ আমাৰ হেঁপাহটো কিয়, সেইখিনি সময়ত সন্ধ্যা সময়ত তাত বহুতো গুণী জ্ঞানী শিল্পীসকল, নাট্যশিল্পী আছে, সংগীত শিল্পী আছে, সেইসকলে তাত নাট চৰ্চা কৰে, সংগীত চৰ্চা কৰে। সেইবিলাক শুনি শিকিবৰ ইচ্ছা আমাৰ জাগি উঠিছিলে। সেইবিলাক কাৰণে আমি তালৈ গৈছিলোঁ। আমি কৈ তাত সেই ঘৰটোত তেতিয়া বাৰাণ্ডাখনত কিছু কাঠৰ ৰেলিং আছিলে। আমি কাঠৰ ৰেলিঙত বহি দুইজনে আৰু আউজি পেলাই তাৰ ভিতৰৰ গান বাজনাবিলাক শুনি থাকোঁ। ঠিক তেতিয়াই দেউতাকন্দা, তাৰমানে আমাৰ শ্ৰদ্ধাৰ উপেন্দ্ৰজিৎ শৰ্মা দাদা, তেখেতে আমাক দেখি ধমকি দি লৈ যায়, এই তহঁতে তাত কিয় বহি আছ, বহি কি কৰিছ, ব'ল ব'ল ভিতৰত ব'ল, তেওঁলোকে গান চান হেৰি কৰিছে, শিকাই আছে, তহঁতে শিকিব পাৰি, ব'ল ব'ল। ভিতৰত নি আমাক বহুৱাই গৈ আমি ভয়ে ভয়ে যাওঁ, আৰু কিজানি কোনোবাই বেয়াই পায় আমি সোমাই গ'লে। তো সেইবিলাক তেতিয়া তাত নাট্যশিল্পী আমাৰ হেৰিহঁত থাকে, অনিল দাহঁত থাকে, তাৰপিছত নীৰেণ দাহঁত থাকে, এনেকৈ অনেক নাট্যশিল্পী থাকে। সংগীতৰ ভিতৰত জগদীশ শৰ্মা দাদা আছিলে, ব্ৰজেন দা আছে। ব্ৰজেন দাই তেওঁৰ অভিজ্ঞতাৰ কথা খুব কয়, কেনেকৈ চিনেমাৰ সংগীত তেখেতে পৰিচালনা কৰিছিলে, এইবিলাক কয়। সেইবিলাক শুনি শুনি আমি বহুত কথা শিকিছিলোঁ তাৰ পৰা। তেতিয়া ৰমেন দাকো পাইছিলোঁ, ৰমেন দাও থাকে তাতে। ৰমেন দাৰ লগত আমাৰ লাহে 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 ঘনিষ্ঠতা বাঢ়িবলৈ ধৰিলে। আমাক তহঁতে ইমান সৰুৰ পৰাই এইবিলাকত লাগিব খুজিছ, মই ভাল কৰিছোঁ, খুব ভাল, এনেকৈ আমাক খুব উৎসাহ দিছিলে। পিছলৈ গৈ পেলাই ৰমেন দাৰ লগত বহুত কাম কৰাৰ সুযোগ লাভ কৰিছিলোঁ মই, আৰু যথেষ্ট অভিজ্ঞতা হৈছিল সেইবিলাকৰ পৰা। তেনেকৈ ৰমেন দাৰ লগত ঘনিষ্ঠতা বাঢ়ি আহিছিলে। যে এই তুমি যেতিয়া কথাটো ক'লা, সেইটো কথা ক'বলৈ গ'লে আমি 2005 চন নহয়, 2005 চনলৈ উভতি যাব লাগিব। আমাৰ প্ৰথমখন এলবাম তেতিয়া তাৰ আগতেই ৰিলিজ হৈছিলে, সেইখন আছিলে স্বাগত স্বাগত সতীৰ্থ। সেইখন তাত জ্যোতি সংগীতৰ এলবাম আছিলে। তাৰপিছত আমাৰ ক্লাবত এটা আলোচনা হ'ল যে আমি আৰু বহুদিন হ'ল সেইখন উলিওৱা, আমি আৰু এটা এলবাম উলিয়াব লাগে। তেতিয়া ঠিক হ'ল যে অসমৰ যিবিলাক সোণালী যুগৰ সোণসিৰীয়া গীত মাত আছিলে, সেইবিলাক কালেক্ট কৰি, সংগ্ৰহ কৰি, সেইবিলাক আমি সংৰক্ষণৰ দিহা কৰিব লাগে, আৰু সেইবাবে আমি এইবিলাক ৰেকৰ্ডিং কৰি বাণীবদ্ধ কৰি থ'ব লাগে। আৰু তাৰে সংগীতৰ ভাৰটো পৰিল ৰমেন দা আৰু মোৰ ওপৰত। ঠিক আছে, খুব ভাল কথা সেইটো। সেই হিচাপে আমি কামত লাগি গ'লোঁ। গান সংগ্ৰহ কৰা হ'ল, ৰেকৰ্ডিঙৰ ডেট ঠিক কৰা হ'ল। আমি ৰেকৰ্ডিং কৰিছিলোঁ
গুৱাহাটীৰ ফিল্ম ক্ৰাফ্ট ষ্টুডিঅ'ত এইদৰে আমি ৰেকৰ্ডিং কৰি আছোঁ। মোৰ আকৌ এটা কথা আছিলে, মোক ৰমেন দাক মানে বেছি কষ্ট দিবলৈ মোৰ ভাল নালাগিল। ৰমেন দাক কৈছিলোঁ, ৰমেন দা আপুনি একো কৰিব নালাগে, আপুনি বহি থাকিব, বাকী এৰেঞ্জমেণ্টৰ কাম মই গোটেইখিনি কৰিম, আপুনি কিবা দৰকাৰ হ'লে ক'ব খালি মোক, এনেকৈ কৰক বুলি কৰা বুলি। সেইদৰে কৰি আছোঁ। কৰি এদিন হ'ল কি, লাঞ্চ ব্ৰেকৰ সময়ত সকলোবিলাক লাঞ্চ কৰিবলৈ গ'ল, আৰু মই আৰু ৰমেন দা কিন্তু নাযাওঁ, এই তাতে বহি কথা পাতি থাকোঁ আৰু ষ্টুডিঅ'তে বহি পেলাই। নানা ৰকম কথা হ'লেও সংগীতৰ কথা ওলাই কি কয়। তাৰপিছত মই কেইটা কথা ভাবি আছোঁ। ৰমেন দাই সুধিলে, অনুপম কি হৈছে তোমাৰ, তুমি গহীন হৈ কি ভাবি আছা? মই কৈছোঁ, ৰমেন দা নাই, মই এটা পৰিকল্পনা কৰিছোঁ ৰ'ব। কি পৰিকল্পনা কৰাহে তুমি বহি বহি? মই নাই, ক'ম আপোনাক অলপ পিছত। মই কৈছোঁ, ৰমেন দা এটা কথা নহয়, এটা মোৰ দাবী এটা আছে আপোনাৰ ওচৰত। বোলে কি? আপুনি এটা গান গাব লাগিব। এক ধমকি দিছে মোক, এই তুমি মোক গান গাবলৈ কৈছা, কেনেকৈ গাম? মই গান গাওঁ নেকি? কৈছোঁ, কি কয় হে ৰমেন দা, আপোনাৰ গান সৰুৰ পৰা শুনিছোঁ আমি, আপুনি নাগাওঁ বুলি ক'লে হ'বনে? তেতিয়া কথা বেলেগ আছে, এতিয়া গাওঁ নেকি মই গান? নাই নাই, নাজানো মই সেইটো কথা, কিন্তু আপুনি গাব লাগিব। এই যে কীৰ্তিনাথ শৰ্মা বৰদলৈ, কীৰ্তিনাথ শৰ্মা বৰদলৈৰ এই আজি ভকতি আজলি যাচিছোঁ প্ৰভু বন্দনা গান, এই গীতটো আপুনি গাব লাগিব। আপুনি গাইছে মই শুনিছোঁ। এই নাই, মোৰ মনত নাই। মই কৈছোঁ, নাই, মই মনত পেলাই দিম নহয় আপোনাক, চব হ'ব, গাব লাগিব। নাই নাই নাই, মই নাগাওঁ, তুমি ক'লে গাম, নাই কেতিয়াও নাগাওঁ। হয় নেকি, ঠিক আছে বুলি কৈ মই কৰিলোঁ কি, মিউজিকৰ যিবিলাক নোটেশ্যন কৰ্ড চাৰ্ট তাত আছিলে, চব সামৰি লৈ মোৰ বেগটোত ভৰাই আস্তেকৈ থিয় হৈছোঁ মই। বোলে কি হ'ল, তুমি ক'ত যোৱা? বোলে যাওঁ আৰু মই, হৈ গ'ল মোৰ কাম চেছ। কি কৈছা তুমি, এইবিলাক কোনে কৰিব? আপুনি আছে নহয় বহি, আপুনি কৰিব। মই যাওঁ দেই। ৰ'বা 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 ৰ'বা, কি হ'ল তোমাৰ? নহয়, আপুনি মোৰ অনুৰোধটো ৰখা নাই, ইমান এটা আন্তৰিকতাৰে মই এটা হেঁপাহ কৰি আপোনাক ক'লোঁ, এটা অনুৰোধ কৰিলোঁ, আপুনি সেইটো ডিনাই কৰি দিলে মোক। তুমি বৰ জেদি মানুহে, তুমি বৰ দিগদাৰ কৰি থাকা। ঠিক আছে, হ'ব দিয়া, গাম দিয়া, কিন্তু বদনাম হ'লে তোমাৰ গাত দুখ। মই কৈছোঁ, হ'ব দিয়ক, সেইটো মই দুখটো পাই। তাৰপিছত নেক্সট গানটো মই ৰমেন দাৰ সৈতে আজি ভকতি যাচিছোঁ কি প্ৰভু বন্দনা গানে, এই গীতটো কীৰ্তিনাথ শৰ্মা বৰদলৈ লিখা আৰু সুৰ কৰা। ইমান ধুনীয়াকৈ গাইছে ৰমেন দা। মই কৈছোঁ, ৰমেন দা শুনকচোন, এইটো গান আপোনাৰ অমৰ হৈ থাকিব। এতিয়া সঁচাকৈ এইটো সেইটোৱে হৈ আছে, এইটো সদায় চিৰকালেই থাকিব। এইটো নতুন প্ৰজন্মৰ কাৰণে শিকিবলৈও ভাল হ'ব, ইমান ধুনীয়াকৈ গাইছে। গতিকে সেই ৰমেন দাৰ কথা আমি কেতিয়াও নাপাহৰোঁ। হঠাতে তেখেত কেনেকৈ যে নোহোৱা হৈ গ'ল, ক'ত এই পৃথিৱীৰ জনসমাগমৰ মাজত ক'ত হেৰাই গ'ল, আমি একো উমঘামেই নাপালোঁ এইবিলাক কথাৰ। এতিয়াও কিন্তু আমি আশা পুহি ৰাখিছোঁ যে তেওঁ যিকোনো মুহূৰ্তত তেখেতো হয়তো ওলাবহি পাৰে। আমাৰ যদি ভাগ্য ভাল থাকে, তেখেতক আমি দেখা পামেই। গতিকে এই চেগতে মই তেখেতক আজি জন্মদিন, উপজা দিন, সেইবাবে মই তেখেতক মই সশ্ৰদ্ধ অভিবাদন জনাইছোঁ। ৰমেন দা, আপুনি য'তে আছে শান্তিত থাকক, সুখত থাকক, আমি আপোনাক আকৌ বিচাৰিছোঁ। ৰমেন দাৰ লগত ৰমেন বৰুৱা যিগৰাকী শিল্পীৰ আজি জন্মদিন, এই ৰমেন দাৰ লগত এই ক্লাবটোৰ এটা বেলেগ সম্পৰ্ক আছিল। আৰু ক্লাবটোৰ বাকৰিৰ পৰাই আজি ৰমেন দাৰ সন্দৰ্ভত কিছু কথা পাতিছোঁ। 2024 চনৰ 22 জুলাই দিনা হঠাৎ নিৰুদ্দেশ হৈছিল এইগৰাকী বিশিষ্ট শিল্পী। সেইদিন ধৰি আজিলৈকে নিৰুদ্দিষ্ট হৈ আছে ৰমেন বৰুৱা। আমি নাজানো, বহু নিৰুদ্দেশ হোৱা মানুহ যেনেকৈ অনাদি অনন্তকাললৈ নিৰুদ্দিষ্ট হৈয়ে থাকি গৈছে, ৰমেন দা তেনেকৈ থাকি যাব নে কেতিয়াবা উভতি আহিব হঠাতে, নে আৰু কোনো দিন উভতি নহা বাটেৰেই ৰমেন দা গুচি গৈছে, সেয়া অকল প্ৰভু ভগৱন্তই জানে, ৰমেন দাই জানে, আমি নাজানো। কিন্তু ৰমেন দাৰ স্মৃতি বিজড়িত কিছু কথা আজি তেখেতৰ জন্মদিনত আপোনালোকৰ বাবে লৈ আহিছোঁ, যিখিনি আমি নাজানো। মই সত্যকৰ্মী দিকম ভূঞাৰ কাষলৈ আহিছোঁ। অলপতে মই তেখেতৰ সন্দৰ্ভত যেতিয়া এই অনুষ্ঠানটো কৰিম বুলি সিদ্ধান্ত লৈছিলোঁ, কেইবাটাও নজনা কথা মই গম পাইছিলোঁ, খুব আমোদজনক কথা। যেনেকৈ মই গম পালোঁ যে তেখেতে কুৰ্তাৰ পাইজামা পিন্ধি সদায় ৰাজহুৱাকৈ ওলাইছিল, কেতিয়াও লং পেণ্ট চাৰ্ট নিপিন্ধিছিল। বহুত আগতে এখেতে ক'লে ফুৰিবলৈ যাওঁতে সেইখন পিন্ধিছিল। তেনেকৈ বোলে শুনিলোঁ ৰমেন দাই কেতিয়াও চুলি নাপিতৰ তাত গৈ বোলে কটোৱা নাছিল, সদায় বোলে নিজে চুলি কটাইছিল। এদিন তেনেকৈ চুলিৰ লগত আপোনাৰ কিবা এটা সম্পৰ্ক আছে বোলে, আপোনাক কিবা
মাৰিবলৈকে ধৰিছিলে নে ঘুচিয়াবলৈকে ধৰিছিল কিবা এটা কথা বোলে সাংঘাতিক খং উঠিছিল ৰমেন বৰুৱাৰ অকণমান আপোনাৰ পৰা সেই কথাটো জানিম নেকি কথাটো কি আছিল সঁচা নে মিছা ঠিক তেনেকুৱাই গীতমণি আমি তেতিয়া লতাশিলত ক্ৰিকেট খেলোঁ এই ডাবু মই আমাৰ বাকী বন্ধুসকল তেখেতে চুলি নাপিতৰ তাত সঁচাকৈ কথা নাছিল নেকি চুলিটো মানে সেইটোৱে কওঁ তোমাক বুজাই সেইটো ক্ৰিকেটৰ পৰা গৈছোঁ এদিন পটকৈ তেনেকৈ আহি বেঞ্চত বহি আছে এনেই যে চুৱে যে ডাঙৰ বয়সস্থ মানুহ এই ৰমেন দা কেনেকুৱা আৰু আমি বৰ্তা চৰ্তা নামাতিলোৱে আমাৰো ৰমেন দাই হৈ থাকিল সেই চুলিখিনি চুই দিয়াততো একদম হাতখন এনেকৈ মাৰি একদম মোক বিৰাট এটা মানে ষ্টাৰ্ণফুলি এটা চকুকেইটা তেনেকুৱা মই দেখাই নাই কি হ'ল চুলিত কিয় হাত দিছ লেতেৰা খেলা খেলি আহি যে চুলিত হাত দিলে সেইটো নকৰ তাৰপিছত মই বোলো থটমট খাই গৈছোঁ মানে খং উঠা দেখা নাই যিজন মানুহক মানে সেই সংৰূপটো আপুনি কোনো দিন দেখা কোনো নাই দিনেই দেখা নাই নহয় চকুকেইটা একদম হেৰি মই বোলো কি বা হ'ল এতিয়াহে ৰিয়েলাইজ কৰিছোঁ মানে তেওঁ কয় যে এইটো দেখিছ যে মই নিজে চুলি কাটো নহয় এইটো যত্ন কৰি ৰাখোঁ এই লেতেৰা হাত নলগাবি চুলিত হাত চাত ধোৱা বেলেগ কথা এই ক্ৰিকেট খেলি আহি এনেকৈ চুই দিছ ধেমালি ধদু আমি নকৰ এনেকুৱা এটা খালোঁ পিছত দেখিছোঁ যে মানে এদিন দেখিছোঁ দেই চকী এখনৰ পিছফালে দুখন সৰু আইনা থাকে এই যে মানুহে দাড়ি গোফ কাটে সেই দুখন পিছত থাকে চকীখন আগত থাকে সেইকেইখনত চাই চাই তেওঁ নিজে চুলি কাটে গতিকে সেইটো একদম সত্য আৰু এটা সৰু কথা কওঁ তোমাক এই মানে আজিকালি খুব মানুহ ফেশ্বনেবল হৈছেতো ফাষ্ট ফেশ্বন খুব ৰমেন দাই তেতিয়াৰ দিনত বগা কুৰ্তা পাইজামাই পিন্ধে সেই নীলাটো সেইকাৰণে চকুত লাগিছে কেতিয়াও দেখাই নাই এনেকুৱা নীলাটো গতিকে সেই বগা পাঞ্জাবীত কিন্তু এমব্ৰইডাৰী থাকে এইখিনি লাগে বুজিছেনে বুটামৰ ছাইডে ছাইডে আৰু সেইটো তেওঁ কলিকতাত কৰি আনে ৰেকৰ্ডিঙত যায়তো আৰু কালাকাৰ ষ্ট্ৰীট কলিকতাত আৰু হগ মাৰ্কেট যিখন নিউ মাৰ্কেট বুলি কয় তাতে দুজনমান মানুহে তেতিয়া সেই কামটো কৰিছিল এমব্ৰইডাৰী আৰু জৰদৌজি হা সদায় সেইটো কাম কৰি পেলাই তেওঁ পাঞ্জাবীটো একদম ফিৰফিৰিয়া বগা দেই আৰু কেতিয়াবা মাৰ মেখেলাও লৈ যায় মা তেতিয়া শ্বিলঙৰ পৰা আহিছে বিয়া হৈছে দেউতাৰ লগত দেই ৰীতা হেৰি কৰা দিয়া মই কৰি আনিম সেই তেনেকুৱাও মানে মৰম মানে কেনেকুৱা এটা ৰোমেণ্টিক মই কোৱা নাই মানে চিনেমাৰ ৰোমেঞ্চৰ কথা কোৱা নাই কেনেকুৱা এটা ৰোমেণ্টিক ফিগাৰ ৰমেন দা মাৰ মেখেলাকেইখনো লৈ যায় এমব্ৰইডাৰী কৰি আনি ৰীতা এইটো ভাল লাগিছে চাগে নহয় তেওঁ নিজৰ পচন্দ মনত কৰি আনে এইটো এটা ইনচিডেণ্ট মানে কিমান ৰোমেণ্টিক এজন মানুহ হঠাৎ ৰাতি আৰু আমাৰ ঘৰৰ ওচৰৰ দেউতা আৰু এজন খুব ঘনিষ্ঠ বন্ধু বাবলু দা ৰমেন দাস বাবলু দা ৰমেন দা আৰু দেউতা হঠাৎ সন্ধিয়া ফিয়েট এখন আছিল নহয় বাবলুদাৰ উঠিলে মাহঁতক খবৰটো দিলে গৈ একদম ডিব্ৰুগড় পালেগৈ ডিব্ৰুগড়ত জেঠাহঁতৰ তেতিয়া মানে বাগানত মেনেজাৰ এই ৰমাই আটাবাৰী এনেকুৱা বাগানত তিনিও গৈ একদম হঠাৎ ৰাতিপুৱাই একদম গোটেই ডিব্ৰুগড় পালেগৈ ডিব্ৰুগড়ৰ ক্লাব থাকে নহয় চাহ বাগানৰ ক্লাববিলাক তেতিয়া বেলেগ ধৰণৰ আছিল চাহাব মেম চাহাবৰ ক্লাব আৰু তেতিয়া তাতে পিয়ানো থাকে ৰমন দা বহি গ'ল পিয়ানোত গোটেই ক্লাবৰ পৰিৱেশ তেওঁৰ দিনটো বল ৰুম নাচা আৰম্ভ কৰে তেনেকুৱা ধৰণৰ ফূৰ্তি অনুভৱ বহুত গৈছে ৰমেন দাৰ আৰু খুব কম মানুহৰ ঘৰতে আহিছিলে আমাৰ ঘৰত কিন্তু ঘনে ঘনে আহে দেউতা ঢুকোৱাৰ পিছত মাহঁতৰ লগত বহি আড্ডা চাড্ডা মাৰে গতিকে আমি মানে খুব ক্ল'জলি পাইছোঁ গতিকে মোৰ কাৰণে খুব হণ্টিং পৰিৱেশ মই এতিয়াও আৰু বগা পাইজামা পাঞ্জাবী ৰাস্তাত দেখিলে পটকৈ মানে হ'লে ৰমেন দা আৰু মোৰ এটা অবজাৰ্ভেশ্যন সৰু তোমাক কওঁ নিতো মানে তাৰমানে উজান বজাৰৰ ৰাস্তাতে দেখা যায়তো ৰাস্তাবিলাক সিমান সাংঘাতিকো নাছিলতো বোকা চোকা হয় কিন্তু মই এদিন খুব মানে মনোযোগেৰে চাইছোঁ দেই মই মাক কৈছোঁ আহি মোৰ এতিয়াও মনত পৰে যে মানুহে এনেই চেণ্ডেল পিন্ধি খোজকাঢ়ে তেওঁ বগা পাইজামা পাঞ্জাবী তুমি এটা বোকাৰ চিটিকণি নেদেখা পাইজামাটোত সেইটো সঁচা কথা সেই খোজটো যে ৰূপম দাই ক'লে এই মানে গ্ৰেচফুল ৱকটোত এটা সাংঘাতিক ডাইনামিজিম আছে বুজিছেনে ষ্ট্ৰাইড ইচ ষ্ট্ৰাইড ইজ মেজাৰ্ড আৰু মানে মই এদিন চাইছোঁৱেই পিছে পিছে গৈ আছিলোঁ মই বোলো মানুহটোৰ পাইজামাটো সদায় চাফা থাকে ইমান আমি চেণ্ডেল এযোৰ পিন্ধি গ'লে কি অৱস্থা হয় পেণ্টটোৰ হা কিন্তু ৰমেন দাৰ সেই এটা মেজিক বুজিছানে আৰু মানে আই থিংক হি অলৱেজ ৱকড ইন টু আ ছং মানে কয় যে গান এটাত সোমাই গৈছে তাৰমানে আপোনাৰ এই কথাটোৰ পৰা আমি এনেকুৱা এটা ধাৰণা আৰু সত্য উদঘাটন কৰিব পাৰোঁ যে ৰমেন দা মানুহজন যিটো ডিচিপ্লিন মিউজিকত যেনেকুৱা তেওঁ সাজ পোছাকত যেনেকুৱা কথা বতৰাত যেনেকুৱা সকলোতে তেখেতৰ সেই ডিচিপ্লিনটো আছিল
খুব মাইনত ডিটেইলিং। আজি চাগে তুমি অনুভৱ পঢ়িছা চাগে মোৰ ট্ৰিবিউনত যোনটো লিখা ওলাইছে, হয়। হাউ ৰমেন বৰুৱা হি ৱকড ইন টু এ ছং। গতিকে মোৰ সেইটোৱে অনুভৱ, মোৰ এতিয়া খুব বেয়া লাগে ভাবিলে আচলতে, কাৰণ মোৰ কাৰণে বৰ অসাধাৰণ কথা এটা। কাৰণ ৰাস্তাত আমাৰ আইডল ফাৰ্মাচীৰ বেঞ্চখনত হয় মই ইউনিভাৰ্চিটিৰ পৰা আহোঁ, এনেকৈ চাওঁৱেই, থাকেই বহি সন্ধিয়া, সেইটো সময়ত 6টা 6:30 সময়টোৰ কথা কৈছোঁ। আৰু কেতিয়াবা তেনেকৈ বাহিৰৰ পৰা আহোঁ, ৰমেন দা থাকে ঘৰত, মাৰ লগত এটা আলোচনা হয়, একদম সাংঘাতিক এটা মানে আলোচনা হৈ থাকে, গান, পলিটিক্স হওক, গান হওক, যিকোনো কথা। খুব মিছ কৰা যায় এইখিনি কথা। আৰু খুব শ্বকিং মোৰ কাৰণে ব্যক্তিগতভাৱে, কাৰণ মই দেউতা ঢুকোৱাৰ পিছত ৰমেন দাহঁতকেই কথা সুধিব যাওঁ পাৰাত। মই সেইটো পাৰাটো অলপ খালী খালী, উজান বজাৰ আগতে এনেকুৱা এটা পাৰা, চবৰে গেট ঘৰ খোলা থাকে, ডাবুহঁতে আমি আগতে আলোচনা কৰোঁৱে, যিকোনো এতিয়া পিলিক চৌধুৰীৰ ঘৰত আমি সোমাই এসাঁজ খাই আহোঁৱেই, তেনেকুৱা আৰু বুজিছোঁ। লুচি, কণী দম, এইবিলাক মানে একো ডাঙৰ কথা নহয়, এটা ঘৰৰ নিচিনাটো। বুজিছোঁ। তাৰ মাজত খুব ষ্ট্ৰাইকিং পাৰ্চনেলিটি ব্যক্তিগতভাৱে মোৰ কাৰণে আছিল ৰমেন বৰুৱা। থেংক ইউ। প্ৰিয় দৰ্শক, এই যে গুৱাহাটী মহানগৰীৰ লতাশিলৰ যিটো গণেশ মন্দিৰ, সেই গণেশ মন্দিৰটোৰ আজিও সভাপতিৰ দায়িত্বত এইগৰাকী ৰমেন বৰুৱা। যদিও তেওঁ নিৰুদ্দিষ্ট হৈ আছে, গণেশ মন্দিৰ পৰিচালনা সমিতিয়ে কিন্তু এতিয়াও সভাপতিৰ আসনত ৰমেন বৰুৱাকেই ৰাখিছে। সেই গণেশ মন্দিৰৰে সাধাৰণ সম্পাদক জগন্নাথ দাস ডাঙৰীয়া আমাৰ মাজত আছে। মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া। এই যে সামাজিক কাম কাজতো যিজন ৰমেন বৰুৱা আপোনালোকে লগ পাইছিল, আমি ধৰক শিল্পীজনক বেছিকৈ জানো, কিন্তু সামাজিকভাৱেও গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হোৱা যিজন ব্যক্তি, এই নিউ আৰ্ট প্লেয়াৰ্ছৰ লগত কেনেকৈ জড়িত অজয় দা বা ৰথিন দাই আৰম্ভণিতেই কৈছে। গণেশ মন্দিৰৰ লগত আপুনি কেতিয়াৰ পৰা ৰমেন দাক লগ পাইছিল, আৰু তেখেতৰ যিটো ভূমিকা অকণমান আপোনাৰ আমি নজনা, আপুনি জানে যিবিলাক কথা, তাৰ অকণমান যদি মই ক'বলৈ কওঁ আজিৰ দিনটোত আপুনি কোনকেইটা কথা ক'ব? নমস্কাৰ। ৰমেন বৰুৱাৰ আজি উপজা দিনত তেখেতৰ মংগল দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেত যেন চিৰসেউজ হৈ থাকক। তেখেতক আমি লৈ আহিছিলোঁ তেখেতৰ সহধৰ্মিনী হেৰুৱাৰ পিছত, মানে 2010 চনৰ পিছত লৈ আহিছিলোঁ তেখেতক। তেখেতে আমাৰ 11টামান বজাত বজাৰলৈ যায়। ৰমেন এই ৰ'দত ক'ত গৈছে আপুনি? এই বজাৰলৈ যাওঁ দিয়া, অকলশৰীয়া মানুহ, এই হয়তো এপোৱা দালি আনিব, দুটামান আলু আনিব, ঠিক তেনেকৈ ৰেগুলাৰ তেওঁ বজাৰ কৰে। ৰমেন দা মন্দিৰলৈ আহক না, ভাল লাগিব, মনটো ভাল লাগিব আপোনাৰ। এতিয়া লাহে লাহে তেওঁ অহা হ'ল। অহাৰ পিছত আমাৰ 2014 চনত শ্ৰী মহাগণেশ যজ্ঞ হ'ব আমাৰ লতাইল খেলপথাৰত। 10 লাখ আপোনাৰ জব, 1,10,000 আহুতি, 4দিনীয়া প্ৰগ্ৰেম। তেতিয়া ৰমেন দাক দায়িত্ব দিলোঁ, যিটো মাৰ্গীয় অনুষ্ঠানবোৰ যিবোৰ হ'ব তেখেতক দায়িত্ব দিলোঁ। আৰু অনুপ জলতাকো আমন্ত্ৰণ কৰি অনা হৈছিল। গোটেই দায়িত্বটো তেওঁৰ সুন্দৰভাৱে নিয়াৰিকৈ লৈ গ'ল। আহিল আপোনাৰ 22 চন কৰোণাৰ সময়। তেতিয়া আমাৰ প্ৰেচিডেণ্ট আছিল জগন্নাথ চক্ৰৱৰ্তী, তেওঁ ৰিটায়াৰ্ড IAS অফিচাৰ। তেওঁ অসুস্থ হোৱাৰ কাৰণে ৰমেন দাক 2022 চনৰ 2 জানুৱাৰী দিনাখন সভাপতি হিচাপে তেখেতক আমি প্ৰস্তাৱ গ্ৰহণ কৰি আসন গ্ৰহণ কৰিব দিওঁ। তেতিয়াৰ পৰা তেওঁ সভাপতি হৈ আছে। আৰু যেতিয়া নিৰুদ্দেশ হয় আপোনাৰ 24 চনৰ 22 জুলাই, 21 জুলাইত মই মিটিং এখন দিছিলোঁ, ছানডে আছিল। ৰমেন দাক ক'লোঁ, অহাকালি মই নিৰ্মাকাৰী বাইদেউ ঢুকাইছে, মই শ্মশান যাম, 21 তাৰিখৰ মিটিংখন কিন্তু আপুনি প্ৰিচাইড কৰিব। আগন্তুক যিটো আমাৰ মহাযজ্ঞ 25ত হ'ব, তাৰে আলোচনা সন্দৰ্ভত তাৰ এজেণ্ডা লিখা আছে। ৰমেন দা আপুনি চাই এইখিনি ঠিক কৰিব। মই নেক্সট ডে 22 তাৰিখ মই 10:30 বজাত আহোঁ মন্দিৰত, 22 জুলাই। তেওঁ প্ৰচিনত চহী কৰিছে, এজেণ্ডাত চব লিখা আছে। তাৰপিছত তেওঁৰ ছোৱালীয়ে মোক ফোন কৰিলে 11টামান বজাত, দাদা দেউতা মন্দিৰত আছে নেকি? সদায় মানে তেওঁ 2 ঘণ্টা সময় মন্দিৰত থাকে, চাহ কাপোৰ খাই আমি কথা বতৰা পাতোঁ সুন্দৰ। তেতিয়া তেওঁ এজন সেৱক হিচাপে আহিল আমাৰ তাত, সেৱক কালচাৰ ছেকশ্যনটোৰ বাদে সেৱক হিচাপে আহিল, অলপ মনৰ দুখ পাতলাবৰ কাৰণে। তাৰপিছত ছোৱালীয়ে ফোন কৰিলে মোক, তাৰপিছত মই বাহিৰত আছিলোঁ। তেতিয়া খবৰ কৰিলোঁ যে আজিতো তেওঁ অহা নাই,
ৰমেন দা অহা নাই। ছোৱালীক মই কল বেক কৰি আজি ৰমেন দা অহা নাই। দৌৰা দৌৰি লাগিল। প্ৰথম মই কল্যাণ দাসক ফোন কৰিছোঁ, কল্যাণক মোৰ বন্ধু। তাৰপিছত ৰঞ্জু গোস্বামী যে ৰমেন দা নাই, এইটো খবৰ কৰচোন। এতিয়া ঘৰৰ মানুহে গম পায়। সেই তেনেকৈ হোৱা দোৱা লাগিল। তাৰপিছততো আমি কি কৰিলোঁ, এতিয়া তেখেতৰ আসনখনটো সুৰক্ষিত ৰাখিব লাগিব। এতিয়া পৰ্যন্ত কিন্তু ৰমেন দাৰ সভাপতি আসনখন এতিয়াও সুৰক্ষিত হৈ আছে, এই সন্মানটো দি ৰাখিছোঁ। আৰু 2 নম্বৰ কথা, ৰমেন দাই প্ৰত্যেক দেওবাৰে আহিব, আহি পইচা গণে। আমি কাউণ্টিং হয়, আমাৰ চবকে বহাই লওঁ, চাহ একাপ খাওঁ, ভাল বেয়া চব আলোচনা হয় তাত। আৰু প্ৰত্যেক মাহত চতুৰ্থী পূজা হয়, তেওঁ ছুপাৰভাইজ কৰে, পূৰা চোৱা চিতা কৰে। আৰু বছৰত 2টা পূজা হয়, বিশাল পূজা হয়, ডাঙৰ সৌভাগ্য চতুৰ্থী, বৰদা চতুৰ্থী। তেওঁতো চোৱা চিতাৰ দায়িত্বটো তেওঁৰ, হাজাৰ হাজাৰ মানুহ আহে। কিন্তু তেওঁৰ খং ৰাগ এইবোৰ একো নাই, কিন্তু নিৰ্মল স্বভাৱৰ মানুহ। আমিও আশাবাদী, ৰমেন দা আপুনি ঘূৰি আহক, আকৌ আমি একেলগে কাম কৰিম, একেলগে আগুৱাই যাম। সমাজত নতুন দিশ দেখাবৰ কাৰণে আমি আহ্বান জনাইছোঁ, তেখেত যেন ঘূৰি আহে আমাৰ মাজত। মই অংশুমান বৰুৱাৰ কাষলৈ আহিছোঁ। আপুনি যিহেতু গিৰীন বৰুৱাৰ পুত্ৰ আৰু এটা পৰিয়ালৰ আপুনি অংশ, এই যে তেখেত হঠাৎ নিৰুদ্দিষ্ট, এখেতসকলে এতিয়াও উভতি অহাৰ কথা কৈছে। বহুতেই কৈছে ৰমেন দা এনেকুৱা এটা বাটেৰে গুচি গৈছে যিটো আৰু উভতি অহাটো অসম্ভৱ। আপুনি নিজে কি বুলি ভাবে? মই মানে সিদিনা 22 জুলাই মোৰ ছোৱালীৰ ইউনিভাৰ্চিটিত এডমিশ্যন আছিল, কাউন্সিলিং। মই, মোৰ ৱাইফ, তাই ৰাতিপুৱা ওলাইছোঁ, দেখিছোঁ বেঞ্চত বহি আছে, পেপাৰ পঢ়ি আছে। আমি ইউনিভাৰ্চিটিলৈ গ'লোঁ, তাত অলপ সময় লাগিল, প্ৰায় 2-3টামান বাজিলে। আমি তাতে অলপ আহোঁতে ঠিক তেতিয়া মল্লিকা খুৰীৰ ফোন আহিছে মোৰ ৱাইফৰ মোবাইলত, যে আমি বাপুদা বুলি মাতোঁ দেই, খুৰা নহয় যদিও। আৰু কৈছে বাপুদা নাই, গম পাব যে নাই, ৰাতিপুৱাতো মই দেখিছোঁ বেঞ্চত, মই ওলাই আহোঁতে মই লগ পাইছোঁ, মই মাত দিও আহিছোঁ বেঞ্চত এনেই হেৰি কৰি, সদায় বহে পেপাৰ। মই গণেশ মন্দিৰ গৈছে চাগে, কাৰণ ময়ো জানো মানে সেই দুপৰীয়া গণেশ মন্দিৰ যায় আৰু কেতিয়াবা ভাত চাত খাই আহে, কেতিয়াবা তাতে ভোগ খিচিৰি খাই আহে। মই কৈছোঁ গণেশ মন্দিৰত খবৰ লোৱাচোন, তেতিয়া ক'লে নাই বোলে, এনেকৈ ফেলুদাহঁতক ফোন কৰিছোঁ, নাই যোৱা, আজি বোলে যোৱাই নাই মন্দিৰ, ফোনটো অফ। আকৌ আমিও ফোন কৰিছোঁ। এতিয়া তাৰপিছত আৰু যি হ'ল মিডিয়াই গম পালে, আহিলে আৰু ৰাতিলৈ। আমি তথাপিও আশাত আছিলোঁৱে, মানে হয়তো আহিব, ক'ৰবাত কাৰোবাৰ তাত গৈছে, বা কোনোবাই কেতিয়াবা লৈও যায়, এনেকুৱা মানে ফেন আহে ব'লকচোন। আৰু খুৰাৰ মানে মোবাইলটো হেৰি মানে স্মাৰ্টফোন নহয়, সৰু মোবাইলটো আছিল, সেইটো অফ হৈ যায়, বা কেতিয়াবা কিবা টিপি দিয়ে লক হৈ যায়। মোৰ তাতে আহে, মোৰ ছোৱালীজনীয়ে কেতিয়াবা ঠিক কৰি দিয়ে, ককা ৰ'বা মই কৰি দিছোঁ, চাচোন এইটো কি হ'ল, নাবাজা হ'ল দেখোন, ৰিং নকৰা হ'ল। তেতিয়া মই ভাবিছোঁ এনেকুৱা কিবা এটা হৈছে চাগে, ক'ৰবাত হাত চাত লাগি ফোনটো প্ৰায় হয় সেনেকুৱা মানে অফ। চ' মই আহিব, তাৰপিছত গধূলি হ'ল, তেতিয়া আমি হয়তো ৰাতি ইভিনিং এবাৰ পুলিচত তেতিয়া এটা খবৰ জনালোঁ আৰু লতাশিল থানাত। তেতিয়ালৈ অলৰেডি মানুহখিনিয়ে খবৰটো পালেই, আৰু আজিলৈতো সেইটো এটা মানে এটা মিষ্ট্ৰী নিচিনাই হৈ আছে এতিয়া। হয়, ৰাতিপুৱা মোৰ মানে সেইটো এতিয়া একদম এটা সেইটো বৰ আচৰিত লাগে আৰু। ৰাতিপুৱা মই মাত দি গৈছোঁ, অলপ পিছত আহি বোলে নাই বুলি নায়েই আৰু বাকী যিখিনি। হয়, মই কল্যাণ দাৰ ওচৰলৈ অকণমান যাব বিচাৰিছোঁ। এনেকুৱা কিছু নিষ্ঠুৰ সত্যৰ আমি মুখামুখি হওঁ। মোৰ নিজৰ কেইবাটাও তেনেকুৱা মোৰ ব্যক্তিগত অভিজ্ঞতা আছে এজন সাংবাদিক হিচাপে। আপোনালোকৰ নিশ্চয় মনত আছে, শিৱসাগৰৰ এটা পৰিয়াল, ৰজনী খাৰঘৰীয়া তেখেতৰ নাম, একমাত্ৰ তেখেতৰ পুত্ৰৰ কাৰণে তেওঁ আৰু তেখেতৰ পত্নী একেলগে এই পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি গৈছিল। পুতেকলে 14 পৃষ্ঠাৰ এখন চিঠি লিখিছিল, আৰু একেটা সময়তে তেওঁ মোলৈ 6 পৃষ্ঠাৰ এখন চিঠি লিখিছিল, আৰু তাত গোটেই কাহিনীটো তেখেতে বৰ্ণনা কৰিছিল যে কিয় তেওঁ মায়া মোহ সকলো ত্যাগ কৰি পৃথিৱীৰ পৰা আঁতৰি যাব বিচাৰিছে। 3গৰাকী তেখেতৰ জীয়ৰী আছিল, এজন পুত্ৰ আছিল, পুতেকৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিছিল। কিন্তু সেই মানুহজন আৰু তেখেতৰ পত্নী একেটা দিনতে পৃথিৱীৰ পৰা আঁতৰি গুচি গৈছে চিৰদিনৰ কাৰণে। তাত খং, ক্ষোভ, অভিমান সকলো তেওঁ উল্লেখ আছে। তেখেতো এজন খুব স্বাভিমানী মানুহ আছিল। এই যে অজয় দাই কৈছিল আৰম্ভণিতে, তৰুণ দাই কৈছে যে ৰমেন বৰুৱা এজন সাংঘাতিক স্বাভিমানী মানুহ। কম কথা কোৱা, অল্পভাষী এই মানুহজনৰ সঁচাকৈ সেই যিটো স্বাভিমান, সেই স্বাভিমানটোৰ কাৰণেই বাৰু আমি এই নিৰুদ্দিষ্ট হোৱা ঘটনাটোৰ মুখামুখি হ'লোঁ নেকি? আপুনি খুব ঘনিষ্ঠ মানুহ হিচাপে
সুধিছোঁ, আপুনিতো ৰমেন দাক বহুত ওচৰৰ পৰা জানিছিল, আপুনি কি ক'ব? যিটো প্ৰশ্নত তুমি মোক সুধিছা, ঘনিষ্ঠতাৰ বিষয়ে বাৰু মই দুআষাৰ ক'ব পাৰিম, কিন্তু তেখেতৰ লগত সঁচাকৈ মোৰ বহুত ঘনিষ্ঠতা আছিল। মোৰ বাল্যকালৰ বন্ধু ৰথীনতে সদায় জানে, আৰু ইনফেক্ট 21 তাৰিখে আমি এঘণ্টামান কথাও পাতিছিলোঁ। এই নাট্য মন্দিৰৰ কাষতে এখন সৰু ৰেষ্টুৰেণ্ট এখন আছে, ৰূপজ্যোতি হাজৰিকাৰ, তাতে সদায় গধূলি আহে। মই ক'ৰবাৰ পৰা আহিলেও তাতে ৰখোঁ, তেখেত ৰখি থাকে। মানে সদায় ৰমেন দাক কওঁ, ৰমেন দা কফি একাপ খাওঁ, চাই নাখাওঁ দে, নাখায় বুলি কিন্তু খাব, সেইটো মই জানো। তাৰপিছত মই বোলো ৰ'ব বঢ়িয়া চপ এটা খাওঁ, এনেকৈ মানে তেনেকৈ ধৰণে কথা বতৰা হয়। ইনফেক্ট বহুত কথাই তেখেতে মোৰ লগত শ্বেয়াৰ কৰিছিলে। হয়তো মোক খুব ভাল ভাতৃ হিচাপে তেখেতে গণ্য কৰিছিল, তাৰ কাৰণে মই আপোনাক সেইটোহে সুধিব বিচাৰিছোঁ, আপোনালোকক এই ঘনিষ্ঠ মানুহবিলাকক কেতিয়াবা তেখেতে তেনেকুৱা কিবা হিণ্টছ দিছিলে নেকি? বা কিছু কথা সঁচাকৈ বহুত প্ৰাইভেট, যিটো কথা হয়তো মই আজি ইয়াত শ্বেয়াৰ কৰিবলৈ অলপমান মোৰ কাৰণে বহুত অসুবিধা হ'ব। বহুত কথাই কৈছিল, আৰু বহুত ঘনিষ্ঠতাৰে তেখেতৰ লগত মই মানে আৰ্থিকভাৱে হওক বা বিভিন্ন ধৰণেই হওক, তেখেতে মোক বহুত কথাই কয় আৰু শ্বেয়াৰ কৰে, আৰু ময়ো তেখেতক যিমানখিনি পাৰোঁ সেই ভক্তি বা শ্ৰদ্ধা সহকাৰে কৰিছিলোঁ। আৰু তেওঁৰ হয়তো দুই এটা সৰু সুৰা বস্তুৰ প্ৰতি অলপ চখ আছিলে, যিটো তেওঁ মোক কয়, আৰু সেইটো বাৰু মই ৰাজহুৱাভাৱে ক'বলৈ অলপ দিগদাৰ, কিন্তু সদায় সেইটো মানে তেওঁ যেন মোৰ ওপৰত এটা যেন অধিকাৰ, মোৰ ওপৰত সেইটো এটা অধিকাৰ ৰাখিছিল যে তোকেই ক'ম। আৰু প্ৰায় এটা কথা কয়, মই তোকে কওঁ, বুজিছা নাই, সেই কথাটো মানে মোৰ হেৰি হৈ থাকে যে তোকে কওঁ, কাকনো ক'ম। আৰু সদায় মই কওঁ তেওঁক যে আপুনি বৰ ইমান আৰু আপোনাৰ ইগ' লৈ লৈ কিয় চলি থাকে ৰন্ধা, এতিয়া আৰু এইবিলাক এৰকচোন, ৰথীনতেও জানে, আমি মানে কওঁতো। আৰু কেতিয়াবা ধেমালিত কওঁ যে পৃথিৱীত আপুনি গান গাব নাজানা মানুহকো সদায় গান গোৱালে, মোক এদিন কিন্তু আপুনি গান গোৱাব লাগিব। তেতিয়া সদায় কয়, তই মোক বকচিচ দিবি, তোক কোনোবা দিনা এদিন মই গান গোৱামেই। এনেকুৱা ধৰণৰ ধেমালি হয়। তাৰপিছত কৈছিলোঁ যে কোনোবা এটা জনমত গৈ মই গায়ক মানে গীতিকাৰ হৈ মই আপোনাক গান গোৱাম, এনেকুৱা ধেমালি। কিন্তু তাৰ মাজতো তেওঁ বহুত 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 পাৰ্চনেল কথা কৈছিল, যিখিনি কথা হয়তো মই ইয়াত ৰাইজৰ লগত অৱগত কৰাটো মোৰ কাৰণে কঠিন। কিন্তু মানুহজন কিন্তু বাই হাৰ্ট মানে এটা বেলেগ লেভেলৰ আত্মাৰ মানুহ আছিলে, আৰু অভিমান আছিল, কিন্তু ভেৰি চাইল্ডিছ। মানে তেওঁ যিমানেই অভিমান নাথাকক, হেৰি নাথাকক, খুব কোমল মনৰ মানুহ, মানে মানুহ অন্যায় কৰা বা মানুহৰ অন্যায় হোৱা বা তেনেকুৱা ধৰণৰ। আৰু অভিমানবিলাক কেনেকুৱা, যে এই অলপ আগতে কৈ যোৱাৰ নিচিনা, যে তেওঁ যদি কাৰোবাক অলপমান বেয়া পাইছে নিজেই আঁতৰি যাব, দিগদাৰিও নকৰে, এনেকুৱা ধৰণৰ। মই নমিতা ভট্টাচাৰ্য বাইদেউক অকণমান কথা এটা সোধোঁ যে হোমেন বৰগোহাঁয়ে যেনেকৈ অসমীয়া সাহিত্যত এনেকুৱা কিছু লেখকক সৃষ্টি কৰিলে যিবিলাক আজি চকুৰ আগত প্ৰতিষ্ঠিত লেখক লেখিকা, তাৰ আগৰ সাহিত্যিকেও তেনেকুৱা লেখক সৃষ্টি কৰিছে, কিন্তু আমি লগ পোৱা সাহিত্যিকৰ ভিতৰত হোমেন বৰগোহাঁই ছাৰ এনেকুৱা এজন সাহিত্যিক আছিল, সঁচাকৈ বহুত লেখকক সৃষ্টি কৰি থৈ গৈছে। তেনেকৈ যদি আমি সংগীতৰ ক্ষেত্ৰখনত চাওঁ, তেনেহ'লে ৰমেন বৰুৱাও তেনেকুৱা এজন সংগীত পৰিচালক যি নতুন নতুন প্ৰতিভাৰ আৱিষ্কাৰ কৰিছিল। সেই নতুন প্ৰতিভাবিলাকৰ ভিতৰত কলেজীয়া জীৱনতে যিবিলাক বেষ্ট ছিংগাৰ হোৱা গায়িকা আছিল, তেওঁলোকক যে এখন মঞ্চ দি ভৱিষ্যতৰ উজ্জ্বল নক্ষত্ৰ হ'ব পৰাকৈ আগুৱাই যোৱাৰ যিটো শক্তি আৰু সাহস, প্ৰেৰণা, যিসকলে ৰমেন দাৰ সেই আশীৰ্বাদ মূৰত লাভ কৰিছিল, আপুনি তাৰ অন্যতম। এই যে যিগৰাকী আজি নমিতা ভট্টাচাৰ্য হ'ল, আমি আগতে বহুত কথা পাতিছোঁ, আজি তথাপি আপোনাক বেলেগ এটা পৰিৱেশত পাইছোঁ। আপোনাৰ পৰা আৰম্ভ কৰি সেই সময়ৰ যিমানখিনি আছিল, নীলিমা খাতুন, আপুনি আৰু অনিমা চৌধুৰী বাইদেউৰ পৰা আৰম্ভ কৰি যিমানখিনি আজি জ্যেষ্ঠ শিল্পী আপোনালোক, কিন্তু ৰমেন দাৰ সৃষ্টি আপোনালোক, আপুনি নিজে এই মুহূৰ্তত কোনকেইটা কথা সোঁৱৰণ কৰিব ৰমেন দাৰ সন্দৰ্ভত? ৰমেন দাক মই বহুত সৰুৰে পৰা পাইছোঁতো নিতুমণি,
আৰু মই সংগীতৰ বিষয়ে ৰমেনদাৰ পৰা মই বিশেষভাৱে শিকিছিলোঁ কলেজৰ সময়ত। কলেজ পাছ কৰি স্কুল পাছ কৰি যেতিয়া কলেজত হেণ্ডিক কলেজত মই পঢ়িছিলোঁ, প্ৰথম মোৰ মানে তোমাৰ এইটো হেৰি কলেজ উইক যে হয় তাৰে কম্পিটিশ্যনবিলাকত ৰমেনদা আছিলে আৰু মোক সুধিছিল তই গান গাৱ নেকি। তেওঁৰ হয়তো মই তেতিয়া বাংলা মডাৰ্ণ গাইছিলোঁ। আমাৰ মডাৰ্ণ কেইবাটাও হৈছিলে, হিন্দী, অসমীয়া, বেংগলী কেইবাটাও মডাৰ্ণ কম্পিটিশ্যন হৈছিলে। মই বাংলা মডাৰ্ণটো তেওঁ খুব ভাল পাইছিলে, মই যিটো গাইছিলোঁ লতা মংগেশকাৰ এটা পুৰণা গান এটা। সেই গানটো গাওঁতে মোক কৈছিলে তই ক'ত শিকিলি বাংলা ভাষা। মই কৈছোঁ নাই মই তাৰ পৰাই শিকিছোঁ, ৰেকৰ্ডৰ পৰা এনেকৈ শিকি। সেই ৰমেনদাক তেতিয়া মই যেতিয়া পাইছিলোঁ তেতিয়া ৰমেনদাক মই ইমান সৰুতে যে মই ৰমেনদাক পাইছিলোঁ আৰু ৰমেনদাই যে মোক যে তেনেকৈ গান গোৱাবলৈ মাতিব মই কেতিয়াও ভবাই নাছিলোঁ। আৰু কলেজত যেতিয়া মই গাইছিলোঁ গাওঁতে মই তেতিয়া ভাবিছিলোঁ অনিমা বাইদেউহঁতকো এনেকৈয়ে আনিছিল তাৰমানে ৰমেনদাই। অনিমা বাইদেউ, পাহাৰী বাইদেউ, নীলিমা বাইদেউ, মানে যিখিনি ফিমেল আছিলে তেওঁলোকে সেই কলেজ উইকৰ পৰাই তেওঁলোকক আৱিষ্কাৰ কৰিছিল। তুমি কৈছাই যে তেওঁলোকক নতুন নতুনখিনি ৰমেনদাই আনিছিল। মই কিন্তু নতুন নাছিলোঁ, মোক আগৰ পৰাই ৰমেনদাই জানিছিল। আৰু মই যে ঘূৰি ফুৰিছিলোঁ, গান গাইছিলোঁ, এই নিউ আৰ্ট প্লেয়াৰ্ছত মই বহুত সৰুৰে পৰা আহিছিলোঁ। যেতিয়া কলেজলৈ আহিছিলোঁ, কলেজত আহোঁতে তেতিয়া কলেজ উইকত পাই পেলাই ৰমেনদাই তেতিয়া প্ৰথম তৰা মাই বোলছবিখনৰ কাৰণে মোক কৈছিল, মই গাইছিলোঁ। আৰু মোৰ পিছতে তাৰপিছত আহিছিলে কোকিলা গোস্বামী, তাৰপিছতে এইজনী আজিকালি ৰুণজুন ফুকন, কোকিলা গোস্বামীৰ দুইখন ছবিতে মই গাব লাগিছিলে। মোক কৈছিল প্ৰথমতে, কিন্তু মোৰ পৰীক্ষা আছিল কাৰণে মই গাব নোৱাৰিছিলোঁ, তেওঁলোকে গাইছিল। একাদিক্ৰমে মই ৰমেনদাৰ 9খন ছবিত গাইছিলোঁ একেলগে। কেতিয়াবা কলিকতালৈ মই 3বাৰো গৈছিলোঁ, সেই টেকনিচিয়ান ষ্টুডিঅ'ত ৰেকৰ্ডিং হৈছিল। আৰু ৰমেনদাৰ নিচিনা যিখিনিয়ে মোক মানে ছবিত গান গাবলৈ, এনেই জেনেৰেল গান গোৱা ছবিত গান গোৱাৰ বহুত পাৰ্থক্য আছে। ছবিত তুমি অভিনয় এটা লাগিব ভইচত, সেইগৰাকী হিৰ'ইন ইমান ধুনীয়াকৈ বুজাই মোক শিকাইছিল ৰমেনদাই, সেইখিনি মই কেতিয়াও নাপাহৰোঁ। আৰু ৰমেনদাৰ লগত আমাৰ এটা ঘৰুৱা সম্পৰ্ক আছিল, কিয় মোৰ মামা খুব ভাল বন্ধু আছিলে ৰমেনদাৰ। যিহেতু উজান বজাৰৰে আছিলে আৰু মই সেই উজান বজাৰতে সৰুৰে পৰা ডাঙৰ হৈছোঁ। ৰমেনদাক মই বহুত সৰুৰে পৰা বিভিন্ন ধৰণে পাইছোঁ। মই মল্লিকা বাইদেউক সুধিব বিচাৰোঁ অকণমান। বাইদেউ, আমি অনুষ্ঠানটোৰ শেষৰ ফাললৈ যিহেতু আহিছোঁ, আপোনাৰ লগত তেখেতৰ যিটো সম্পৰ্ক, আপুনি যিমানবিলাক ওচৰৰ পৰা আমি নজনা কথা আপুনি জানে, জন্মদিনত তেখেতক সোঁৱৰণ কৰিয়ে আমি নজনা কথা কিবা এটা যদি মই জানিব বিচাৰোঁ, আপুনি কোনটো কথা ক'ব? ক'বলৈতো বহুতেই আছে, কৈছোঁৱে 73 চনত বৰুৱা পৰিয়ালত সোমাইছোঁ, তেতিয়াৰ পৰা ৰমেনদাক 22 চনলৈকে পালোঁ। এই ডিকমে কোৱাটো চুলি কটাটো দেখিছোঁ নিজে। বাপুদাই চুলি কাটে, পিছফালৰ বেঞ্চখনত আমাৰ আইনা এখন লগোৱা আছেই, লোহাৰ খুটাটোত। কেতিয়াও চাগে তেখেতে নাপিতত তাত গৈ চুলি কটা নাই? কেতিয়াও নগ'লে। নিজৰ কাপোৰকেইটা বগা যে পাঞ্জাবীটো যিটো সুন্দৰ নিজে ধুৱে, তিনপালত নিজে ধুলে, নিজে মেলিলে, ডাবুহঁতে দেখি থাকে। একদম মেলাটোৰ এটা ষ্টাইল আছে, একদম ফৰফৰীয়াকৈ মেলিব, আবেলি হ'লে চপাব, নিজে চপাই পেলাই উগ্ৰতৰাৰ মুখত এটা ধোবা থাকে, ইস্ত্ৰি কৰি দিয়ে অশোক বুলি, সেইটো তাত ধোবাটোক দি আহিব। সেইমতে সি পিছদিনাখন আকৌ ইস্ত্ৰি কৰি থ'ব, বাপুদাই আমি বাপুদা কওঁ, বাপুদাই আনিব, সেইমতে পিন্ধিব, আকৌ সেই একে ধপধপীয়া নিজে ধুৱে। কিন্তু নিজে ধোৱা, বিচনা পাৰা, নিজৰ ৰুমত, মানে বাপুদাৰ বিয়াৰ আমাৰ বিয়াৰ বহুত পিছত হৈছে, গতিকে মোৰ ল'ৰা ছোৱালী তেতিয়া সৰু, ইহঁত সৰু ডাবুহঁত, বাপুদাৰ ৰুমটোত ইহঁত ল'ৰা ছোৱালীবোৰ সোমালে আমাৰ ভয় লাগে, কাৰণ ইমান চাফা ৰুমটো। বাপুদাৰ ৰুমটোত যদি ইহঁত গৈ পেলাই কিবা কৰে, মোৰ ল'ৰা ছোৱালীবোৰ, বাবুহঁত সোমালে ডাবুহঁতৰ লগত আমাৰ মানে চিন্তা লাগে, কিবা কৰি থৈ আহে বাপুদা, কাৰণ বেডশ্বীটটো সেই একে পাঞ্জাবীৰ যিটো ৰং বেডশ্বীটো সেই ৰুমৰ। আৰু এতিয়া কৈ আছে চবে এই পোষ্টাৰবিলাকত ৰমেনদাক কিয় নীলা পিন্ধাইছে পাঞ্জাবী, সেইটো হয়তো এইটো এয়াই বনাইছে চাগে, সেইকাৰণে নীলা হৈ গ'ল নেকি? বুজি পাইছোঁ কথাটো, সেইটো আৰু যিয়েই নহওক, মানে চবৰে চকুত লাগিছে ৰমেনদাই যেন নীলাটো পিন্ধিব নালাগে। হয়, তেখেতে সদায় বগাই পিন্ধিছিলতো। এইখিনিতে আৰু এটা কথা কওঁ, মোৰ বহুত কৈছোঁ ন, বহুত কথাই আছে। জীৱনত চুৱেটাৰ পিন্ধি পোৱা নাছিলে ৰমেনদাই, সদায় পাঞ্জাবীয়ে পিন্ধে। তাৰপৰত মোৰ বিয়াৰ পিছত
মই আকৌ খুব চখ আছিলে এটা সময়ত, মানে খুব খুব গুঠিছিলোঁ, খুব বুলিয়ে কৈছোঁ আৰু এতিয়া 4 দিন 5 দিনত এটা চুৱেটাৰ গুঠোঁ, এওঁলোকৰ মোৰ গিৰিহঁতক দিওঁ বছৰীয়াত তেনেকুৱা। মন গ'ল বাপুদাটোৱে দেখোন কিবা পাঞ্জাবীটোৰ তলত কিবা এটা পিন্ধে, মানে পাঞ্জাবীৰ ওপৰত নিপিন্ধে। মৰ সাহ কৰি মনে মনে একদম মনে মনে বগা ঊল কিনি আনিলোঁ, মৰ সাহ আৰু দেই। এওঁ আকৌ খুব ভাল পাইছে, মনে মনে তুমিতো গুঠিছা, সিটো নিপিন্ধেই, ময়ে পাম এটা আৰু নতুন, মানে আৰু মানে সিটো নিপিন্ধেই, মানে ধৰি লৈছে বাপুদাই নিপিন্ধে। তাৰপিছত একদম বগা পাঞ্জাবীৰ ওপৰত পিন্ধিব পৰাকৈ, মানে আগফালে খোলা বগা চুৱেটাৰ। তাৰপিছত বাপুদাক মনে মনে ভয়ে ভয়ে আৰু কৈছোঁ নহয়, কাৰণ ফিৰাই দিবইতো, ৰেডি হৈ গৈছোঁ ফিৰাই দিব বুলি। তাৰপিছত বাপুদাই দেখোন আইনাখনত পিন্ধি পেলাই ভায়েককে সোধে, ঐ বেয়া দেখা নাই দেখোন অ', পিছফালে মানে পাঞ্জাবীৰ ওপৰত পিন্ধিব পৰা হৈছে দেখোন, পিন্ধো নেকি? এওঁ দুখেৰে কৈছে, পিন্ধ আৰু তেতিয়াহ'লে তই, মানে মোৰ ভাগত নাহিলে আৰু তয়ে পিন্ধ আৰু। তেখেতৰ আশাত চেঁচা পানী পৰিছে তেতিয়া। তাৰমানে সেই তেতিয়াৰ পৰাই ৰমেন দাক মই চুৱেটাৰ বছৰি গুচি দিছিলোঁ। পিছৰ পিনে ৰমেন দাই যেতিয়া বিয়া বাৰু কৰালে, তেতিয়া মানে জিৰণিহঁতৰ ঘৰৰ পৰাও অহা হ'ল আৰু পিছলৈ এটা সময়ত মোৰো অসুবিধা হ'ল। কিন্তু গতিকে ৰমেন দাক প্ৰথম চুৱেটাৰ পিন্ধা মানুহজন কিন্তু মই দেই, মানুহগৰাকী। আচ্ছা 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 আচ্ছা, এতিয়া এটা বেলেগ ধৰণৰ কথা, বেলেগ এজন ৰমেন বৰুৱা, যিজন ৰমেন, মানে এইজন ৰমেন বৰুৱাই এটা বেলেগ পৰিস্থিতি দিওঁ, যিটো হয়তো তোমালোকে মানে ভাবিব নোৱাৰিবা। মানে যিটো পৰিচৰ্যা তেওঁ পৰিবাৰক কৰিছিলে, কাকলি অসুখ হোৱাৰ পিছত ডায়েলিচিছ কৰা অৱস্থাত তৰুণহঁতে জানে, সেইটো সময়ত আমিতো ঘৰৰবিলাকেতো দেখিয়ে আছিলোঁ, হায়দৰাবাদত নিছে কষ্ট কৰি, মানে কাকলিক এজ এ হাজবেণ্ড ৰমেন বৰুৱাই যিখিনি কৰিলে, সেইটো সময়ত সংগীতজ্ঞ ৰমেন বৰুৱাজন নাই কিন্তু দেই, একেবাৰেই নাই। মানে ডায়েলিচিছ কৰি কাকলি বিচনাত পৰি থাকে, সমস্ত কাম মানে ঘৰৰ দৈনন্দিন ৰন্ধা বঢ়া নিজে বাপুদাই কৰাৰ পৰা বিদ্যুদিন পৰিবাৰগৰাকীক বাপুদাই যিখিনি পৰিচৰ্যা কৰিলে, সেইখিনিতো কোনেও দেখা নাই, মানে বাহিৰা মানুহে ভাবিবও নোৱাৰে, দেখিবও নোৱাৰে, সম্ভৱ নহয়। আমি দেখিছিলোঁ মানে সেইজন ৰমেন বৰুৱা কিন্তু মই পূজা কৰোঁ, কাৰণ পৰিবাৰৰ প্ৰতি, পৰিয়ালৰ প্ৰতি যিখিনি দায়বদ্ধতা অকণো কোনো দিনেই ত্ৰুটি কৰা নাছিলে। কলিকতালৈ আগতে তাহাঁতি ৰেকৰ্ডিঙত যায়, আমালৈ কাপোৰ সদায়ে আনিছিলে, আমি ইহঁতবোৰ সৰু, বাকচটো ৰমেন দাই বাকচটো খোলালৈকেহে আমি ৰৈ থাকোঁ, মানে গান যি হৈছে আৰু চিনেমা, আমালৈ যিবোৰ কাপোৰ আহিব ৰমেন বৰুৱাৰ, সদায় অত্যন্ত দয়ালু, মৰমীয়াল, অত্যন্ত দয়ালু আৰু প্ৰতিটো দায়িত্বশীল এজন। আৰু ল'ৰা ছোৱালীবোৰ আমাৰ ঘৰৰ, মানে আমাৰ পৰিয়ালৰ ডাঙৰ পৰিয়ালটোৰ কথা কৈছোঁ, মই মোৰ বুলি কোৱা নাই, আমাৰ যিটো বৰুৱাৰ পৰিয়ালে গোটেইকেইটা ল'ৰা ছোৱালী আধা আধি বাপুদাৰ কোলাতে ডাঙৰ হয়। গতিকে হ'লে সেই খোজকাঢ়িব যাওঁতে এটা পোৱালি লগত লৈয়ে যাব, কোলাত লৈ পেলাই, মানে অনবৰতে কোলাত লৈ থাকে। পৰিয়ালৰ প্ৰতি সমস্ত দায়বদ্ধতাখিনি কৰি থৈ গৈছে। মই নয়ন প্ৰসাদ দাদা আছে যিহেতু, মই নয়ন দাক অকণমান এটা কথা সোধোঁ। ইমান এই দয়ালু মানুহজন, ইমান কৰোণাৰ সাগৰ মোটামুটি, আৰু বাইদেউ এইমাত্ৰ কৈছে যে যিজন ৰমেন বৰুৱাক অসমৰ মানুহে জানে, আমি নজনা, অসমৰ মানুহে নেদেখা ৰমেন বৰুৱাজনৰ কথা তেখেতে কৈছে যে তেওঁ কেনেকৈ পৰিচৰ্যা কৰিছিল তেখেতৰ পত্নীক। তাৰপিছতো ৰমেন দাৰ নিচিনা মানুহৰ জীৱনত যিটো ট্ৰেজেডি, অৰ্থনৈতিকভাৱেই হওক, ইমান ছবি, মই ভাবোঁ অসমীয়া সংগীত পৰিচালকৰ ভিতৰত ভূপেন হাজৰিকাৰ পিছত চাগে আমি শ্ৰেষ্ঠ সংগীত পৰিচালক যদি আমি কওঁ, তেতিয়াহ'লেতো আমি ৰমেন দাকটো ক'বই লাগিব। গতিকে তেনেকুৱা এজন ব্যক্তিৰ জীৱনতো যিখিনি ধুমুহা, যিখিনি প্ৰত্যাহ্বান, আপুনি কি বুলি ভাবে যে তেওঁ চৰকাৰেও তেওঁক, মানে যিমানবিলাক চৰকাৰ গ'ল, সেই তেওঁক যিটো সকাহ দিব লাগিছিল অসমীয়া সংস্কৃতিক, অসমীয়া সংগীতক যেনেকৈ তেওঁ অৱদান দিলে, সেইমতে বাৰু তেওঁ প্ৰাপ্যটো নাপালে নেকি, সেই সন্মানটো নাপালে নেকি, যাৰ কাৰণে তেখেতৰ মনত ক্ষোভ, অসন্তুষ্টি, অভিমান বেলেগ ধৰণে গতি কৰিলে? আমি সেই ধৰণে কথাষাৰ ভাবিব পাৰোঁ। নিশ্চয়কৈ ক'ব লাগিব যে ভূপেন হাজৰিকাৰ আপুনি চাওক, এৰাবাটৰ সুৰৰ পৰা একেবাৰে চিকমিক বিজুলী, লটি ঘটি, প্ৰত্যেকখন ছবিৰ প্ৰত্যেকটো গীতেই খুবেই জনপ্ৰিয় আছিল। আৰু সেই একেটা কথা একমাত্ৰ ৰমেন বৰুৱাৰ ক্ষেত্ৰত খাটে। তেওঁ পৰিচালনা কৰা প্ৰত্যেকখন ছবিৰ 6টা গীত যদি আছে, 6টা গীতেই মানুহৰ মুখে মুখে, তেনেকুৱা ধৰণৰ। গতিকে ৰাইজৰ মৰম, চেনেহ সেইখিনি তেওঁ সঁচাকৈ পাইছে। কিন্তু যিহেতু তেওঁ এজন, মই ভাবোঁ যে খুব স্বাভিমানী মানুহ আছিল, গতিকে তেতিয়া সেইকাৰণে হয়তো যিখিনি সন্মান তেওঁ পাব লাগিছিল,
আৰু যিখিনি আদৰ তেওঁ আমি যি ৰজাঘৰ বুলি কওঁ বা চৰকাৰী পক্ষ বুলি কওঁ সেইটো বহু দিনলৈকে তেওঁ পোৱা নাছিল আমাৰ মনত আছে ৰমেন দা এনেকুৱা আছিল আমি এবাৰ মই আৰু মোৰ বন্ধু উৎপল বৰপূজাৰী চলচ্চিত্ৰ পৰিচালক আমি খুব চেষ্টা কৰিছিলোঁ যে ৰমেন দাই পদ্মশ্ৰী পাওক হয় তেওঁ পদ্মশ্ৰী পোৱাৰ যোগ্য তাতকৈ বহুত একেবাৰে এতিয়াতো পদ্মশ্ৰীৰ কথাটো বাদেই দিছোঁ কিন্তু তেতিয়া আমি খুব চেষ্টা কৰিছিলোঁ কিন্তু ৰমেন দা একেবাৰেই মান্তি নহ'ল মানে কিছুমান কথা আজিকালি চৰকাৰে নিয়ম কৰিছে যে নিজাববীয়াকৈ কথাবিলাকৰ কাৰণে আবেদন কৰিব লাগে আমি ক'লোঁ যে গোটেইখিনি আমি কৰিম আমি কিমানবাৰ লগ ধৰিছিলোঁ মই কল্যাণ দা ময়ো এদিন লৈ গৈছিলোঁ যে ৰমেন দাক মান্তি কৰাওঁ কিন্তু ৰমেন দা স্বাভিমানী মানুহ তেওঁ কৈছে যে কোনোবাই যদি কিবা দিব খোজে মোক দিব সেইটো বেলেগ কথা কিন্তু মই কোনো কথাৰ কাৰণে কাৰো ওচৰত আবেদন নকৰোঁ কা আন্দোলনৰ সময়ত যেতিয়া শিল্পীসকলক সাহায্য দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছিল তেতিয়া ৰমেন দা সেইজন ব্যক্তি আছিল যে তেওঁ নিজে তাৰ বিৰোধিতা কৰিছিল তেওঁ খোলাকৈ কৈ দিছিল গতিকে সেই শিল্পীৰ তালিকাত মোৰ নামটো অন্তৰ্ভুক্ত নকৰিব বুলি কৈছিল স্পষ্টবাদী মানুহ আছিল স্বাভিমানী মানুহ আছিল আৰু হয়তো কিবা কথাত পটকৈ হয়তো কিবা কথাত অকণমান আঘাত লাগিল মনটোত আৰু সেইকাৰণে হয়তো এটা নিৰুদ্দিষ্ট বাটেৰে তেওঁ ওলাই গ'ল আৰু আমি আশা ৰাখিছোঁ যে তেওঁ নিশ্চয়কৈ আমাৰ মাজলৈ আকৌ উভতি আহিব আৰু সেই আশাৰে আমি নিউ আৰ্ট প্ৰেছৰ সকলো আমি ৰৈ আছোঁ ৰমেন বৰুৱাৰ পৰিয়ালৰে এগৰাকী সুসন্তান মনামী বেজবৰুৱা ব্ৰজেন বৰুৱাৰ ছোৱালী মই তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ পৰিয়ালৰ দুই একে যিহেতু ইতিমধ্যেই কৈছে দুই এটা কথা তথাপি মই আপোনাক সোধোঁ এই যে যিটো ৰমেন দাৰ সাংস্কৃতিক যাত্ৰা ব্ৰজেন দাৰ লগতেই মোটামুটি আৰম্ভ হৈছে আৰু আমি যদি চাওঁ তেওঁ প্ৰত্যেকখন ছবিত নিপ বৰুৱা ব্ৰজেন দা বা পিছৰ ফাললৈ তেখেতৰ ভায়েক দীপেন বৰুৱাৰ যিটো মণিকাঞ্চন সংযোগ এইটোৱে চাগে অসমীয়া সংগীতক এটা সুকীয়া সৌধ দি থৈ গ'ল ভূপেন হাজৰিকাৰ গীতৰ ধাৰা আৰু সুৰ সংগীত পৰিচালনাৰ যিটো শৈলী সেইটো পৃথক আছিল ৰমেন বৰুৱাৰহঁতৰ লগত নিমিলে সেইকাৰণে চাগে ৰমেন বৰুৱাৰ সংগীত পৰিচালনা কৰা গীতবিলাকে এটা সুকীয়া মাদকতা পাইছিল সংগীতৰ ক্ষেত্ৰখনত আপুনি সেই সাংস্কৃতিক পৰিয়ালটোৰ এগৰাকী সুসন্তান হিচাপে উত্তৰসূৰী হিচাপে আপুনি কি বুলি ভাবে যে বৰুৱাৰ ফেমিলিটোৰ যিটো অসমীয়া সংগীতত আধিপত্য আৰু অলপ দিন মানে সেই ধাৰাটো ক'ৰবাত অব্যাহত থকা হ'লে আমি আৰু কিছু সৃষ্টি পালোহেঁতেন নেকি তেনেকৈ ভাবেনে আপুনি হেঁতেন শব্দটো আমাৰ কাৰণে বৰ মানে কি কওঁ আৰু এইটো ছাবজেক্টিভ হয় কিন্তু এইখিনিতে মই এটা কথা কৈছোঁ বাপুদাক যাক কওঁ মোৰ মানে দেউতাক মোক দেখা একদম মোৰ মনত নাই কাৰণ 5 বছৰতে থাকোঁ মানে তেখেত ঢুকাইছে ব্ৰজেন বৰুৱাই কি মই বেলেগৰ মুখৰ পৰাহে গম পাইছোঁ কিন্তু বাপুদা আছিলে মোৰ ফাদাৰ ফিগাৰ যিদিনা বাপুদা নহয় সেইকাৰণে তৰুণ দাই জানে আমি এটা আৰ্কাইভ কৰিছোঁ য'ত মোৰ এতিয়া 70টামান গান আছে সেইকেইটা কেনেকৈ প্ৰচাৰ কৰিব লাগে মই ধৰিব পৰা নাই ৰমেন দাৰ নিজৰ ভইচত মানে যিকেইটা গান মাৰ্কেটত নাই মই জানো প্ৰায় মানে ক'ব গ'লে সেই জামানাততো ময়ে দেখিছোঁ ৰমেন দাক সেই বস্তুবিলাকৰ লগত মই জড়িত হৈ আছোঁ সৰুৰ পৰা দেখি আছোঁ প্ৰত্যেকটো গান যিকেইটা গান আজিকালি মাৰ্কেট যেনেকৈ মুকুতাৰ এটা 5 নম্বৰ গান আছিলে সেই 5 নম্বৰ গানটোত কিন্তু হেৰিত নাছিলে আমাৰ ৰেকৰ্ডত নাই সেই গীতটো মই মানে তেখেতৰ হতুৱাই গোৱালোঁ ইয়াৰ বাহিৰেও 40টামান গীত আছে টোটেল মিলি 70টা হৈছে কিন্তু লাষ্ট স্কেডিউলটো থাকি গ'ল জিৰণিৰো অলপ প্ৰব্লেম হ'ল আমি 22 জুলাইৰ পাছত কৰা কথা আছিলে কিন্তু নিয়তিৰ খেলটো বেলেগ হ'ল তাৰপিছত মোৰ ব্ৰেকডাউন এটা হৈ গ'ল কিন্তু এতিয়াও মানে মই এইবিলাক নাযাওঁ বাৰু মোৰ এটাই মনত আছে বাপুদাৰ কথা এটা কওঁ বাপুদাই 5টামান বস্তু খুব ভাল পাইছিল এক হৈছে জলকীয়া 2 নম্বৰ হৈছে নেমু টেঙা 3 নম্বৰ হৈছিলে 3টা ৰিক্সাত কেতিয়াও নুঠে লাগিলে খোজকাঢ়িয়ে যাব 4 নম্বৰটো হৈছে তেওঁ ওপৰত এই বৰ্মা মানে জিৰণি মাক নিকুঞ্জলতা বৰ্মাই দিয়া এটা ব্ৰাউন চুৱেটাৰ আছে কৈছে জীৱনত এটাই মই ব্ৰাউন পিন্ধিছোঁ মল্লিকা খুৰীয়েতো দিয়াটো বেলেগেই কথা আৰু মল্লিকা খুৰীয়ে কোৱা মতে কলিকতাৰ পৰা যেতিয়া আহে আমি গানটো পিছত মানে পিছফালে আমাৰ ইষ্ট্ৰি টেবুল আছে আমি গানকেইটা আমি প্ৰথম শুনিম প্ৰথম বাকচটো খোলে প্ৰথমটো মোৰ আহে তাৰপিছত নিপ বৰুৱাৰ ল'ৰা টাইটি আছে আমি প্ৰথম যাওঁ তাৰপিছততো দীপেন্দাৰ চুটকেছটো খোলোঁ তাৰপিছতহে আমি গানখিনি শুনো তাৰপিছততো আৰু এটাৰ পাছত এটা চিলচিলা হৈ যায় তাৰপিছত গণেশ মন্দিৰটো আছে কিবা এটা প্ৰগ্ৰেম আজি ডাবুৱেতো সেই পৰম্পৰা আজিও ৰাখি আছে কিবা এটা ভাল প্ৰগ্ৰেম হ'লে প্ৰথম গণেশ মন্দিৰত হয় ৰঙা কাপোৰ দিয়ে নহ'লে নিপদায়ো সেইটো কৰি আহিলে এনেকুৱা সৰু সৰু ঘটনা বহুত আছে মল্লিকা খুৰীটো আছে আৰু বাকী আমাৰ নীৰা বাইদেউটো আছে
মানে ইমান কথা একেলগে আহিছে মই ভাবাই নাই মাইকটো দিব মই কি কওঁ কি নকওঁ হৈছোঁ আপোনাৰ প্ৰশ্নৰ পৰা মই আঁতৰি গৈছোঁ একো নাই কিন্তু আপুনি যিটো কৈছে হেতেন শব্দটো হয় চাগে হ'ল হেতেন চাগে কিন্তু তেতিয়ালৈ আমাৰ গোটেইখিনিতো গুচিয়ে গ'ল নিবদাই গুচি যে লাষ্ট আছিলে নিবদাই গুচি গ'লগৈ সেইটো হ'ল হেতেন যায় তাৰপিছতো ৰমেন দাৰ ক্ৰিয়েটিভিটিটো মই কৈছোঁ 22 আমি ফেব্ৰুৱাৰীত কৰিছিলোঁ তৰুণ দাইতো জানে তৰুণ দাই ভালকৈ পাইছে আমাৰ ফাৰ্ষ্ট স্কেডিউলটো ভালকৈ পাইছে ফাৰ্ষ্ট আৰ্কাইভটো তেখেত ইনভলভডো আছিলে আমি এসোপা গান মানে কেইটা গান কৰিছোঁ আমাৰ হেৰি নাই সেইকেইটা গান মানে উলিয়াই দিম আমি মাৰ্কেটত কিন্তু কেনেকৈ উলিয়াম এতিয়া ভাবি পোৱা নাই সেইকেইটা হ'লে চাগে কি ক'ম আৰু মানে বুজি পাইছোঁ মানে মই ধন্যবাদ জনাইছোঁ মই এইকাৰণে আপোনাক ক'লোঁ যে আপোনালোকৰ মানে এইটো একক প্ৰচেষ্টা নাছিল এজন ব্যক্তিৰ গোটেই আপোনালোকৰ ফেমিলিটোৰ যৌথ উদ্যোগ আছিল গোটেই ছবিবিলাকৰ ক্ষেত্ৰত যদি আমি চাওঁ ছবি পৰিচালনা কৰাৰ পৰা সংগীত পৰিচালনা কৰালৈকে গীত গোৱালৈকে মানে নিজেও গীত গায় দীপেন দাটো নিজেই কৈ থৈছে যে তেওঁ কেতিয়াও বাথৰুম ছিংগাৰ আছিল প্ৰথম তেওঁ নিজেই কোৱা মতে ক'তো তেওঁ শাস্ত্ৰীয় সংগীত তেনেকৈ শিকাই নাছিল কিন্তু তাৰপিছত তেনেকুৱা এজন মানুহ ইমান মানে প্ৰাণ ঢালি গোৱা গায়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে ইমান সহজ কথা নহয় সেইকাৰণে মই আপোনাক কথাটো সুধিছিলোঁ যে গোটেই পৰিয়ালটোৰ যিটো মানে যৌথ উদ্যোগ আছিল সেইটো চাগে অব্যাহত থকা হ'লে চাগে অসমীয়া সংগীতে অসমীয়া ছবিয়ে আৰু কিবা কিবি পালেহেঁতেন বুলি মোৰ অনুভৱ হয় কাৰণে আপোনাক কথাটো সুধিছিলোঁ বহুত বহুত ধন্যবাদ প্ৰিয় দৰ্শক আমি অনুষ্ঠানটো শেষ কৰিম এতিয়া মই কৈছিলোঁ এটা আড্ডাৰ মাজেদি আমি ৰমেন বৰুৱাক স্মৰণ কৰিব বিচাৰিছোঁ আৰু আজি আড্ডাৰ মাজেদি কিছু কথা আমি পাতিলোঁ ৰমেন দা এক বিশাল ব্যক্তিত্বৰ অধিকাৰী এখন সংগীতৰ ক্ষেত্ৰত আমাৰ নিচিনা মানুহৰ কাৰণে তেখেত সাগৰ নহয় এক প্ৰকাৰ মহাসাগৰ সেই মানুহজনক আমি ইমান কম সময়ৰ ভিতৰত কেনেকৈ আমি গোটেইখিনি কথা সামৰি তেখেতৰ সন্দৰ্ভত আমি এটা আপোনালোকক সঠিক বিশ্লেষণ দিম অসম্ভৱ কিন্তু তথাপিও আমি চেষ্টা কৰিলোঁ শেষত মই নমিতা বাইদেউ আৰু তৰুণ দাক ৰমেন দাৰ এটা গীতেৰে আজিৰ অনুষ্ঠানটো শেষ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ এই যে হাৰমনিয়ামখন দেখিছা এই হাৰমনিয়ামখনত আমাৰ ৰমেন দাই যিমানখিনি ফিমেল আৰ্টিষ্ট প্ৰতিষ্ঠিত কৰি থৈ গৈছে চবেই এইখন হাৰমনিয়ামতে গাইছে চববোৰ গান এইখন হাৰমনিয়ামত সেই ক্লাবটো এইখন টেবুল আৰু এইখন চকী তুমি প্ৰত্যেকগৰাকী গায়িকা সুধিবা চবেই চিনি পায় এইখিনি মোৰ স্মৃতি এই হাৰমনিয়ামখনৰ লগত গোটেই জড়িত হৈ আছে আৰু এই হাৰমনিয়ামখন কোনোবাই বজোৱা দেখিলে মই বৰ বেয়া পাওঁ বুজি পাইছোঁ ৰমেন দাই বজালেই মই আটাইতকৈ ভাল পাওঁ ইয়াৰ পিছত যেনিবা আমাৰ এই হাৰমনিয়ামখন ব্যৱহাৰ কৰে অনুপম দাই কিনো মৰমৰ জৰি কেনেকৈ ৰাখিবি ধৰি কিনো মৰমৰ জৰি কেনেকৈ ৰাখিবি ধৰি ইমান যে থুনুকা জানো বা শিকি যায় কিনো মৰমৰ জৰি পদূলিৰে বকুল জুপি বেজাৰতে বাৰু আছেনে উচুপি পদূলিৰে বকুল জুপি বেজাৰতে বাৰু আছেনে উচুপি আঁকোৱালি ধৰি ৰাখিব নোৱাৰে ফুলে তাকিৰি সৰি যায় কিনো মৰম
ধৰি ভাল লগা ভাল পোৱা ফুল ফুলি যেন সৰি যোৱা ভাল লগা ফুল ফুলি যেন সৰি যদি তোর সকলো টুপি যাবই লাগিব তই খুপি খুপি মৰমে যে তোক ৰাখিছে ধৰি মৰমতে থাকি বিজিয়াই বহুত বহুত ধন্যবাদ জনাইছোঁ দুয়োগৰাকীকে। প্ৰিয় দৰ্শক, মই কৈছোঁৱেই যে 1940 চনৰ আজিৰ দিনটোতে জন্ম হৈছিল ৰমেন বৰুৱাৰ। 2024 চনৰ 22 জুলাইত তেখেত নিৰুদ্দিষ্ট হৈছিল। এই যে অসমীয়া সংগীতক সমৃদ্ধিশালী কৰা ব্যক্তিগৰাকী, 27খনতকৈও বেছি ছবি এককভাৱে তেওঁ সংগীত পৰিচালক হৈছিল। যৌথভাৱেও আৰু বেছি ছবিৰ লগত তেখেত সংগীত পৰিচালক হিচাপে জঁপিয়াই ফুৰিছিল। গায়ক আছিল। বেছিভাগ গীতেই চাগৈ কেশৱ মহন্ত, নিৰ্মলপ্ৰভা বৰদলৈ এখেতসকলে লিখা, কিন্তু সংগীতেৰে সজাইছিল ৰমেন দাই। যিবিলাক গীত ডক্টৰ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি ককা দেউতা নাতি হাতীলৈকে যদি আপুনি চায়, সকলোবিলাক গীত এতিয়াও আপোনাৰ মোৰ কাণত বাজি থাকে। গীতৰ কথাই হওক, গীতৰ সুৰেই হওক, সংগীতেৰে সজোৱাৰ কাৰণেই হওক বা গায়ক গায়িকাসকলৰ কণ্ঠৰ যাদুৰ কাৰণেই হওক, আমাৰ কাণত বাজি থকা গীতবিলাক ৰমেন দাই দি থৈ গৈছে। আজি জন্মদিনত ৰমেন দাক আমি সোঁৱৰণ কৰিলোঁ নিউ ৱাৰ্ড প্লেয়াৰ্ছৰ বুকুৰ মাজৰ পৰা, যিটো ক্লাবৰ লগত ৰমেন দাৰ আছিল আত্মিক আৰু আৱেগিক সম্পৰ্ক। এতিয়াও এখেতসকলৰ কথাখিনি শুনাৰ পিছত আপোনালোকে বুজি পাইছে, গম পাইছে যে এখেতসকলৰ মনত ৰমেন দাই কেনেধৰণে আজিও প্ৰভাৱিত কৰি ৰাখিছে, মন মগজুক কেনেকৈ আন্দোলিত আৰু আহ্লাদিত কৰি ৰাখিছে। ৰমেন দা, আপুনি য'তেই আছে ভালে থাকক, কুশলে থাকক, শান্তিত থাকক। হেপী বাৰ্থডে ৰমেন দা।